নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ সেটস নামৰ পাঠটোৰ 8 নম্বৰ ভিডিও ইতিমধ্যে আমি আগৰ 7টা ভিডিওত এক্সাৰসাইজ 1.4 লৈকে আলোচনা কৰিলো আজি আমি এক্সাৰসাইজ 1.5 আৰু তাৰ বাবে প্ৰয়োজনীয় থিওৰিখিনি আলোচনা কৰিম হে যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেসক্ৰিপচনত লিংক পাবা হে আগৰ ভিডিওকিটা চালেহে এই ভিডিওটোলৈ আহিবা নহলে তোমালোকৰ বুজাত অসুবিধা হ'ব আমি আজি এক্সারসাইজ 1.5 আলোচনা কৰিম তাৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজনীয় থিওৰি প্ৰথমে আমি সেই থিওৰিখিনি চাই লম আৰু যাৰ সহায়ত আমি এক্সারসাইজ 1.5 টো কৰিব পাৰিম আৰু এই এক্সারসাইজ 1.5 টো পাইব হলে এটা বস্তু আছে সেই বস্তুটো পাইলে তোমালোকে গোটে এক্সারসাইজটো বুজি পাবা আৰু সেই বস্তুটো হৈছে কমপ্লিমেন্ট ইতিমধ্যে আমি আগৰ ভিডিওবোৰত সেটৰ অপাৰেচন কিছুমানৰ বিষয় পঢ়িছিলো হয়তো যি সকলে আগৰ ভিডিওবোৰ চাই আছে তেওঁলোকৰ মনত আছিল আমি ইউনিয়ন পঢ়িছিলো সেটৰ অপাৰেচন ঠিক তেনেকৈ এটা পঢ়িছিলো ইন্টাৰসেকশন আৰু এটা পঢ়িছিলো ডিফাৰেন্স ঠিক তেনেকৈ সেটৰ ওপৰত তুমি আৰু এটা অপাৰেচন বুলিয়ে ক'ব পাৰা আৰু এটা অপাৰেচন ডিফাইন কৰিব পাৰা হেতু হৈছে কমপ্লিমেন্ট এটো এক প্ৰকাৰ অপাৰেচন বুলিয়ে ক'ব পাৰা কিন্তু এটো আমি এটা সেটৰ ৰেসপেক্টত এটো ডিফাইন কৰিম আৰু সেই সেটটো হৈছে ইউনিভাৰ্সাল সেট মানে দ্যাট মিন্স হাৰ্বিক সংহতি যাক ইউ আখৰ দিনত কয় মানে যেটো মানে আমি মেইন যেটো সেট থাকে হেতু কয় ইউনিভাৰ্সাল সেট যা আন্ডাৰত বাকিবোৰ সেট থাকে আৰু সেই ইউনিভাৰ্সাল সেটৰ আন্ডাৰত আমি কিবা এটা বস্তুৰ বা কিবা এটা সেটৰ কমপ্লিমেন্টটো কথা ক'ব পাৰো হেতু বেসিক্যালি মই কি হয় কমপ্লিমেন্ট আজি আমি তেন্তে পঢ়িম হেডিং লগাই ল প্ৰথম আমি পঢ়িম কমপ্লিমেন্ট অফ সেট কমপ্লিমেন্ট অফ সেট অফ এ দিয়া অফ এ সেট কমপ্লিমেন্টক ইংলিছত অসমীয়াত কয় পূৰক যি সকল এডভান্স আছিল তেওঁলোকে ক্লাস 10 ত পাইছিল যি সকল এডভান্স নাই তেওঁলোকে ভয় নাখাবা মই ধুনিয়াকে একদম বেসিকৰ পৰা কৈ যাম তোমালোকে জাস্ট বুজিবলৈ চেষ্টা কৰিবা আৰু যদি এবাৰ কমপ্লিমেন্ট মানে কি বুজি পাই যোৱা তেতিয়া তোমালোকে অকমানো টান নালাগে এতিয়া কমপ্লিমেন্ট মই বুলি কি কলো মই তেন্তে এক প্ৰকাৰৰ তুমি অপাৰেচন বুলিয়ে ভাবিব পাৰা কিন্তু এক প্ৰকাৰ এক্সাক্ট অপাৰেচনো নহয় অপাৰেচন মানে ইউনিয়ন ধৰিলা ইন্টাৰসেকশন তেনেকুৱা ধৰণৰ বুলি ভাবিব পাৰা কিন্তু এটো কমপ্লিমেন্টৰ কাৰণে সদায় আমাক এটা সেট লাগিব আৰু সেই সেটটো হৈছে ইউনিভাৰ্সাল সেটটো মানে ইউ2 ঠিক আছে মই এটা এক্সাম্পল হয় কমপ্লিমেন্ট মানে কি বুজাই দিব চেষ্টা কৰিছো তাৰ পিছত মই কমপ্লিমেন্ট কি তাৰ ডিটেইলছ লৈ আহিম ধৰিলা এটা মই ইউনিভাৰ্সাল সেট লাগিব বুলি কৈছো কমপ্লিমেন্টৰ কাৰণে ধৰি লৈছো মই ইউনিভাৰ্সাল সেটটো 1 ধৰিলা a b c d e f g ঠিক আছে আৰু এটা সেট লৈছো ধৰিলা ইয়াৰ আৰু এটা সেট লৈছো হেতু হৈছে a আৰু হে সেটটো লৈছো ধৰিলা মেম্বাৰ a e f ক্লিয়াৰ ইয়াত হৈছে এটো হল ইউনিভাৰ্সাল সেট মানে ইয়াত গোটেইখিনি এলিমেন্ট হুমাই থাকিব আৰু তাৰে এটা সাবসেট লৈছো a তাত লৈছো a e f এটা কমপ্লিমেন্ট মানে কি চোৱা কমপ্লিমেন্ট মানে ডিফাইন মানে ইয়াৰ কমপ্লিমেন্টটো মই কেনেকৈ ডিফাইন কৰিম চোৱা কমপ্লিমেন্ট অফ a মানে a সেটৰ কমপ্লিমেন্টটো কেনেকৈ হ'ব চোৱা কমপ্লিমেন্ট অফ a তাৰ মিনিংটো কি কমপ্লিমেন্ট অফ a মিনিংটো কি তাক ডিনোট কৰে এনেকৈ a টো লিখি ওপৰত a চিহ্ন দিয়ে a ড্যাশ ক্লিয়াৰ বা ইয়াক কেতিয়াবা এনেকৈ ডিনোট কৰে a ওপৰত c বুলি লিখি দিয়ে তাৰ মিনিংটো হল a সেটটোৰ কমপ্লিমেন্ট মানে a নামৰ সেটটোৰ কমপ্লিমেন্ট ক্লিয়াৰ আৰু হেতু ডিফাইন কৰে এনেকৈ কমপ্লিমেন্ট অফ a ইকুৱেল টু u মাইনাস a এটো যদি তুমি মনত ৰাখিব পাৰা তেন্তে গোটে কমপ্লিমেন্টটো তোমাৰ চকু আগত থাকিব মানে হাতৰ মুঠিত থাকিব কিবা এটা সেটৰ কমপ্লিমেন্ট মানে কি তেন্তে মানে ইউনিভাৰ্সাল সেটটোৰ পৰা সেই সেটক ডিফাইন্স কৰি দিব লাগে মানে মাইনাস কৰি দিব লাগে আৰু ডিফাইন্স কৰাটো কেনেকৈ হয় মই হেতু আগতে শিকাই থৈ আহিছো আগৰ ভিডিওত তেন্তে তুমি যদি ইয়াত a কমপ্লিমেন্ট উলিয়াবলৈ যোৱা তেন্তে কি লিখিব লাগিব a কমপ্লিমেন্ট ইকুৱেল টু কি লিখিব লাগিব u মাইনাস a যদিহে তুমি b কমপ্লিমেন্ট উলিয়াব যোৱা তেতিয়া কি লিখিব লাগিব b কমপ্লিমেন্ট ইজ ইকুৱেল টু u মাইনাস b সদায় u টো লাগিব ইউনিভাৰ্সাল সেটটো লাগিবই ঠিক আছে এতিয়া a u মাইনাস a মানে কি u মাইনাস a মানে কি মাইনাস মানে আমি আগতে শিকিছিলো ন a মাইনাস b মানে কি a ত আছে কিন্তু b ত নাই ঠিক তেনেকৈ যদি আমি কম b মাইনাস a তাৰ মিনিংটো কি b ত আছে কিন্তু a ত নাই মানে ইয়াত এনেকুৱা এলিমেন্টবোৰ হুমাব যিবোৰ অনলি a ত আছে বাট নট ইন b যিবোৰ b ত নাই ঠিক তেনেকৈ ইয়াত যদি b মাইনাস a কওঁ মানে এনেকুৱা এলিমেন্টবোৰ হুমাব যি কেৱল b ত আছে কিন্তু a ত নাই ঠিক তেনেকৈ মই গম পালো কমপ্লিমেন্টক যদি আমি ডেফিনেশন হিচাপে চাবলৈ যাওঁ হেতু কেনেকৈ ক'ব পাৰি u মাইনাস a দ্যাট মিন্স ইয়াৰ অৰ্থটো কি u ত আছে কিন্তু কি কোট নাই কিন্তু কোট নাই 8 নাই কথাটো বুজি পালানে তেন্তে এটো কৈ দিয়া u ভ্যালু u মানে এলিমেন্ট খিনি কি আছিল a আছিল b আছিল c আছিল d আছিল e আছিল f আছিল g আছিল মাইনাস a খিনি কোনখিনি আছিল a e f
এতিয়া ইউ মাইনাছ এ মানে কি ইউত আছে কিন্তু এত নাই তেনেকুৱা এলিমেণ্ট কোনবোৰ বাৰু যিবোৰ ইউত আছে অনলি কিন্তু এত নাই এটো চাচোন এটো ইউটো আছে এটো আছে তেন্তে এটো নহ'ব ইটো দুটাতে আছে এটো নহ'ব এফটো দুটাতে আছে এটো নহ'ব তেন্তে বাকি থাকিলে কোনকেইটা বি থাকিলে কমা চি থাকিলে কমা ডি থাকিলে কমা এফ জি থাকিলে তেন্তে আমাক যদি উলিয়াবলৈ কয় এই কমপ্লিমেণ্ট তেন্তে আমি কি পামগৈ তেন্তে যদিহে সেটকেইটা এইকেইটা হয় বি কমা চি কমা ডি কমা জি পাম কথাটো বুজি পালানে তেন্তে এই কমপ্লিমেণ্ট মানে কি তেন্তে ইউ মাইনাছ এ ঠিক তেনেকৈ যদি তোমাক কেতিয়াবা কয় এক্স কমপ্লিমেণ্ট তাৰ মিনিংটো কি তেন্তে ইউ মাইনাছ এক্স য'ত ইউটোৱে কি বুজাব ইউনিভাৰ্চেল সেটটো বুজাব আশা কৰিছোঁ তোমালোকৰ কমপ্লিমেণ্ট মানে কি অলপ হ'লেও 10% হ'লেও বা 20% হ'লেও অলপ বুজি পালা এতিয়া আমি ডেফিনেশ্যন হিচাপে ভালকৈ পঢ়িম এইখিনি লিখিব নালাগে মই ধুনীয়াকৈ বুজাই দিম বাৰু ডেফিনেশ্যন হয় তেন্তে ইয়াত বেসিক্যালি আমি দুটা সেট লাগিব গম পালো এটা ইউনিভার্সাল সেটটো লাগিব আৰু তাৰ ৰেসপেক্টত আমি যেটো সেটৰ কমপ্লিমেন্ট উলিয়াম হে সেটটো লাগিব ক্লিয়াৰ তেন্তে লিখিবা লেট ইউ বি দা মই ইউনিভার্সাল সেটটো ইউ হিচাপে লৈছো মানে হাৰ্বিক সংহতিটো ইউ বি দা ইউনিভার্সাল সেট and capital letter A B any set এটো যিকোনো সেট হ'ব পাৰে full stop then the complement of the set A is a set of those elements ভালকে মনোযোগ দি বুজিবা those elements of U comma which are not in the set A কথাটো বুজি পালানে let U be the universal set আমি এটা সেট লৈছো ইউনিভার্সাল সেট এটা লৈছো হেতু ধৰিলা U ঠিক আছে and A be any set আৰু A এটা any set যিকোনো এটা সেট এটা হে সেটটো যে ইউ সাবসেট হ'ব লাগিব তেনেকুৱা কোনো কথা নাই মানে ইউ ভিতৰত থাকিব পাৰে বা ইউ ভিতৰত নাথাকিব পাৰে ইউ সাবসেট সদায় যে সাবসেট হ'ব তেনেকুৱা কোনো কথা নাই ধৰিলা মই সাবসেটে লৈছো ধৰিলা এ আমাৰ এ বি দা এনি সেট বুলি কৈছে ন ধৰিলা এ সেটটো এটো ধৰিলা এটো এ সেট ক্লিয়াৰ এটা কি ক'লে তেন্তে ইউ মানে গোটেইখিনি গম পালো এ মানে এ ভিতৰখিনি অনলি ঠিক আছে দেন দা কমপ্লিমেন্ট অফ দা সেট এ তেন্তে এ সেট এ বোলা সেটটো কমপ্লিমেন্ট মানে কি চোৱা ইজ দা সেট অফ অল দোজ এলিমেন্টস অফ ইউ হুইচ আৰ নট ইন দা সেট বি তেন্তে এ কমপ্লিমেন্ট লোৱা মানে কি আমি এইখিনি এলিমেন্টক লোৱা যিখিনি এলিমেন্ট অনলি ইউত আছে বাট নট ইন সেট এ মানে আমি যদি এ সেটক কমপ্লিমেন্ট লওঁ তাৰ মিনিংটো কি হ'ব এ সেটক বাদ দি যিখিনি এলিমেন্ট ইউত আছে কথাটো বুজি পালানে ভালকৈ মনোযোগ দি চাবা এ সেটক বাদ দি যিখিনি এলিমেন্ট ইউত আছে সেইখিনি এ কমপ্লিমেন্টত সোমাব মানে বাদ দি ধৰিলা বি কমপ্লিমেন্ট বুলি ক'লে কি হ'ব বি সেটক বাদ দি মানে বি এলিমেন্টখিনি লিখিব নালাগিব সেইখিনিক বাদ দি ইউত থকা এলিমেন্টখিনি লিখিব লাগিব ক্লিয়াৰ তেন্তে এ কমপ্লিমেন্ট বুলি ক'লে হেতুকে কৈছে এ কমপ্লিমেন্ট ইজ দ্য সেট অফ অল দোজ এলিমেন্টস অফ ইউ এনে এলিমেন্টবোৰ কাৰ ইউৰ এনে এলিমেন্টবোৰ যিবোৰ হুইচ আৰ নট ইন দ্য সেট এ যিবোৰ এত নাই মানে যদি আমি এই ডায়াগ্ৰামটো হয়তে যদি বুজিব যাওঁ ভেন ডায়াগ্ৰামটো হয় যদি তোমাক এ কমপ্লিমেন্ট উলিয়াব কয় এ বুলি ক'লে কোনখিনি এইখিনি ভিতৰখিনি কাৰণ গোটেইখিনি ইউ এটা এ কমপ্লিমেন্ট বুলি ক'লে কি কৰিব লাগিব এত থকাখিনি ল'ব নালাগিব মানে এইখিনি এতিয়া আমি ল'ব লাগিব সৰি গোটেইটো মুহা খাই গ'ল এ বুলি ক'লে ভিতৰখিনি এটা এ কমপ্লিমেন্ট বুলি ক'লে সেইখিনি ল'ব নালাগিব সেইখিনি বাদ দি মানে এইখিনিক বাদ দিলে মানে এ সেটটোক বাদ দিলে মানে সাৰ্কলটোক বাদ দি দিব লাগিব তেন্তে বাকি থাকিব কোনখিনি এইখিনি থাকিব গোটেইখিনি থাকিব সাৰ্কলটোক বাদ দি এই গোটেইখিনি কি বুজাব এই কমপ্লিমেন্ট বুজাব আশা কৰিছো এইটো বুজি পালা মই ভেন ডায়াগ্ৰামটো পাছত বুজাই দিম আকৌ ঠিক আছে এই কমপ্লিমেন্ট মানে সদায় মনত ৰাখিবা তেন্তে কি হে সেটটোক বাদ দি তাৰ ইউনিভাৰ্সাল সেটটোত থকা প্ৰত্যেকটো এলিমেন্টে সোমাব তলত লিখিবা এতিয়া ইট ইজ ডিনোটেড বাই মই ক'লোৱে অলৰেডি কেনেকৈ ডিনোট কৰে এ ওপৰত এনেকৈ কমপ্লিমেন্ট এনেকৈ চিনডাল দিয়ে এটা কমপ্লিমেন্ট চিন বুলি কয় বা অৰ এনেকৈ এ ওপৰত চি বুলি লিখে ঠিক আছে
এতিয়া তলত এতিয়া এইকেইটা হ'ল নোটেশ্যনকেইটা বা এইকেইটা হ'ল মানে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে সেই মানে চিনকেইটা এতিয়া আমি মেথমেটিকেলি যদি কমপ্লিমেণ্ট মানে কি আমি লেংগুৱেজৰ ডেফিনেশ্যন নিলিখি যদি মেথমেটিকেলি যদি ক'বলৈ যাওঁ তেন্তে কি হ'ব চোৱা মেথমেটিকেলি এইটো মনত ৰাখিবা হা মেথমেটিকেলি এই কমপ্লিমেণ্ট মানে কি তেন্তে এই কমপ্লিমেণ্ট ইকুৱেল টু এটা ছেট হ'ব এই কমপ্লিমেণ্ট মানে বেছিকেলি এটা ছেটেই হ'ব তাত কেনেকুৱা এলিমেণ্টবোৰ সোমাব এক্স এলিমেণ্টবোৰ সোমাব ছাচ ডেট এক্স বিলংছ টু ইউ আৰু যিবোৰ এলিমেণ্ট ইউত থাকিব লাগিব মাষ্ট বি এণ্ড কিন্তু এক্স এলিমেণ্টবোৰ এত থাকিব নোৱাৰে সেই যিটো ছেটৰ কমপ্লিমেণ্ট ল'বা সেই ছেটটোত থাকিব নোৱাৰে কথাটো বুজি পালানে মেথমেটিকেল ডেফিনেশ্যনটো কি এইটো তেন্তে আমি যদি মেথমেটিকেলি ক'ব যাওঁ যদি এ ছেটৰ কমপ্লিমেণ্ট মানে কি তেন্তে এনেকুৱা এলিমেণ্টবোৰ থাকিব যিবোৰ ইউৰ এলিমেণ্ট হ'ব কিন্তু সেই এ নামৰ ছেটটোৰ এলিমেণ্ট হ'ব নোৱাৰে কথাটো বুজি পালানে এক্স ছাচ ডেট এক্স বিলংছ টু ইউ এণ্ড এক্স ডজ নট বিলংছ টু এ এইটোতকৈ এতিয়া বেছি ইম্পৰ্টেণ্ট মই এতিয়া তলত যিটো লিখিম এতিয়া কমপ্লিমেণ্ট বুলি ক'লে সদায় সেইটো মনত ৰাখিবা এই কমপ্লিমেণ্ট মানে হৈছে ইউৰ পৰা এই ছেটটোক বাদ দি দিলে যিখিনি থাকিব সেইখিনি হ'ব এই কমপ্লিমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট গোটেই অংকবোৰ এই ফৰ্মুলাটোৰ সহায়তে হ'ব ফৰ্মুলা বুলি নহয় আৰু বেছিকেলি এইটো সহায়তে হ'ব এই কমপ্লিমেণ্ট ইজুকেলটো তেন্তে কি ইউ মাইনাছ এ মানে এক বাদ দি ইউত থকা প্ৰত্যেকখিনি এলিমেণ্ট ইয়াৰ মিনিংটো মই অলৰেডি ডিফাৰেঞ্চত শিকাই থৈ আহিছোঁ যদিহে আমি এ মাইনাছ বি লিখোঁ তাৰ মিনিংটো হ'ল এত আছে কিন্তু বিত নাই ঠিক তেনেকৈ আমি যদি লিখোঁ বি মাইনাছ এ তাৰ মিনিংটো কি বিত আছে কিন্তু এত নাই ঠিক তেনেকৈ যদি ইয়াৰ এ কমপ্লিমেণ্ট মানে আমি কি গম পালোঁ ইউ মাইনাছ এ তাৰ মিনিংটো কি ইউত আছে কিন্তু এত নাই মানে আমি এনেকুৱা এলিমেণ্টবোৰ লিখিব লাগিব যিবোৰ অনলি ইউত আছে বাট নট ইন এ কিন্তু এত নাই কথাটো বুজি পালানে তেন্তে এইটো বহুত ইম্পৰ্টেণ্ট এইটো একদম মনত ৰাখিবা চকু আগত মনত ৰাখিবা কমপ্লিমেণ্ট বুলি ক'লে প্ৰথম এইটো কথা মনলৈ আহিব লাগিব এই কমপ্লিমেণ্ট ইজুকেলটো কি হ'ব তেন্তে ইউ মাইনাছ এ চবৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব এক্স কমপ্লিমেণ্ট বুলি ক'লে কি হ'ব তেন্তে ইউটো যদি ইউনিভাৰ্চেল ছেট হয় ইউ মাইনাছ এক্স হ'ব ক্লিয়াৰ ইউনিভাৰ্চেল ছেটটো বা বেছিকেলি মাইনাছ কৰি দিব লাগে আৰু ছেটৰ মাইনাছ মানে কি আমি অলৰেডি আগৰ ভিডিঅ'ত শিকিছোঁ ইউ মাইনাছ এ মানে ইয়াৰ মিনিংটো কি ইউত থকা এলিমেণ্টবোৰ কিন্তু এত যিবোৰ এলিমেণ্ট এত নাই মানে ইউ মাইনাছ এ মানে ইউত আছে কিন্তু নট ইন বি কিন্তু এত নাই আশা কৰিছোঁ এডোখৰলৈকে বুজি পালা ধুনীয়াকৈ নোট কৰা এডোখৰ আৰু ইয়াৰ যদি মই ভেন ডায়াগ্ৰামটো আঁকিবলৈ যাওঁ কেনেকৈ হ'ব চোৱা ধৰি লোৱা এইটো ইউনিভাৰ্চেল ছেটটো ইউনিভাৰ্চেল ছেটক এটা ৰেক্টেংগুলাৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰে আমি অলৰেডি আগৰ ভিডিঅ'ত শিকিছিলোঁ আৰু ইয়াৰ নোটেশ্যনটো ধৰি লোৱা ইউ আৰু তাৰ ভিতৰতে এটা ছেট লৈছোঁ ধৰি লোৱা সেই ছেটটো এ বুলি লৈছোঁ ঠিক আছে এতিয়া যদি মই এ বুলি কওঁ অনলি এ ছেট বুলি কওঁ তেন্তে কোনখিনি হ'ব এইখিনি হ'ব এই ভিতৰখিনি এতিয়া এ কমপ্লিমেণ্ট যদিও কওঁ আমি যদি এ কমপ্লিমেণ্ট বুলি কওঁ তেন্তে এই ভিতৰখিনিক বাদ দি দিব লাগিব মানে এই কমপ্লিমেণ্ট মানে কি এত নথকাখিনি হয়নে এইখিনিক বাদ দি দিব লাগিব এইখিনিক বাদ দি যিখিনি থাকিব ইউত সেইখিনি হ'ব কমপ্লিমেণ্ট মানে কোনখিনি থাকিব এক বাদ দি মানে এ ছেটটো বাদ দি ইউত যিখিনি এলিমেণ্ট থাকি গ'ল সেইখিনিকে কি বুলি ক'ব তেন্তে এ কমপ্লিমেণ্ট সেইখিনিকে ক'ব এ কমপ্লিমেণ্ট বুলি ক'ব এইখিনি তেন্তে বাকী থকাখিনি কি তেন্তে এ কমপ্লিমেণ্ট আৰু ভিতৰটো কি এইটো এ তেন্তে এ ছেটটোৰ কমপ্লিমেণ্ট লোৱা মানে তাৰ সেই ছেটটোক বাদ দি যিখিনি এলিমেণ্ট থাকিব সেইখিনিয়ে কমপ্লিমেণ্ট মানে ইউত যিখিনি বাকী থাকিব সেইখিনিয়ে কমপ্লিমেণ্ট আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ধুনীয়াকৈ এইটো নোট কৰি লোৱা এইডোখৰলৈকে বা স্ক্ৰীনশ্বট লৈ লোৱা কি কৰা মুঠতে কমপ্লিমেণ্ট বুলি ক'লে সদায় এইটো কথা মনত ৰাখিবা যদিহে আমাক কয় এ কমপ্লিমেণ্ট তাৰ মিনিংটো কি ইউ মাইনাছ এ মানে ইউত আছে কিন্তু এত নাই ঠিক তেনেকৈ যদি আমাক কয় বি কমপ্লিমেণ্ট ডেট মিনছ তাৰ মিনিংটো হ'ব বি ইউ মাইনাছ বি মানে ইউত আছে কিন্তু বিত নাই আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা আৰু এইটো মূৰত ভৰাই লোৱা কাৰণ এতিয়া আমি অংক কৰোঁতে মই এইটো ইউজ কৰিম এই কমপ্লিমেণ্ট মানে কি তেন্তে ইউ মাইনাছ এ মানে ঠিক তেনেকৈ যদি পি কমপ্লিমেণ্ট বুলি কয় মানে ছেটটো যদি মই পি লওঁ তেতিয়া কি হ'ব ইউনিভাৰ্চেলটো ধৰি লোৱা ইউ মাইনাছ কি হ'ব পি হ'ব ক্লিয়াৰ সোমালে ঠিক আছে এতিয়া তেন্তে আমি এটা কুৱেশ্যন এটা কৰাই দিম তাৰপিছত মই কেইটামান ল শিকাম লগকেইটা শিকাই ডাইৰেক্ট এক্সাৰচাইজ কৰাম লিখা কুৱেশ্যন লেট ইউ ইকুৱেল টু ইউনিভাৰ্চেল ছেটটো সদায় দিয়া থাকিব তেন্তে কমপ্লিমেণ্ট উলিয়াব দিলে ইউনিভাৰ্চেলটো ছেটটো দিয়া থাকিব ইয়াত ইউনিভাৰ্চেল ছেটটো দিয়া আছে ধৰি লোৱা ইউ ইকুৱেল টু 1 2 3 4 5 6 7 8 9 10 আৰু এ ছেটটো দিয়া আছে ধৰি লোৱা এ ইকুৱেল টু 1 3 5 7 9 ক্লিয়াৰ তেন্তে ইউ ছেটটো এইটো এ ছেটটো এইটো আমি ফাইন কৰিব লাগে কি ফাইন কৰিব লাগিব কমপ্লিমেণ্টটো মানে এ কমপ্লিমেণ্ট ফাইন এ কমপ্লিমেণ্ট
আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা ভিডিঅ' কুৱেশ্যনটো নোট কৰি পেলাই এবাৰ নিজে ট্ৰাই কৰা ভিডিঅ'টো পজ কৰা এবাৰ নিজে ট্ৰাই কৰা যিসকলে বুজি পালা সকলোৱে পাৰিবা ঠিক আছে অ'কে ট্ৰাই কৰিলা এতিয়া চোৱা আমাক কি উলিয়াব কৈছে এ কমপ্লিমেণ্ট মানে মই কি শিকাই থৈ আহিছোঁ তেন্তে এ কমপ্লিমেণ্ট মানে কি ইউ মাইনাছ এ কমপ্লিমেণ্ট মানে কি তেন্তে ইউ মাইনাছ এ তাৰ মিনিংটো কি ইউত আছে কিন্তু এত নাই এনেকুৱা এলিমেণ্টবোৰ ল'ব লাগে যিবোৰ ইউত আছে কিন্তু এত নাই মানে কমনখিনিক বাদ দিয়ে আৰু এই 1 to 2 দুটাতে আছে ঠিক তেনেকৈ আৰু কোনটো আছে 3 to দুটাতে আছে তেন্তে এই দুটা ল'ব নোৱাৰা ঠিক তেনেকৈ 5 to দুটাতে আছে ঠিক তেনেকৈ 7 to 7 to দুটাতে আছে তেন্তে 9 to দুটাতে আছে মানে এইকেইটা কমন এইকেইটাক বাদ দি মানে ইউ মাইনাছ এ ইউত আছে কিন্তু এত নাই তেন্তে দুইটো চোৱাচোন অনলি ইউত আছে কিন্তু সেইটো এত আছে জানো নাই তেন্তে দুইটো সোমাব ঠিক তেনেকৈ 4টো অনলি ইউত আছে কিন্তু সেইটো এত আছে জানো নাই সেইটো সোমাব ঠিক তেনেকৈ আৰু কোনটো সোমাব 6টো সোমাব 6টো অনলি ইউত আছে কিন্তু এত নাই ঠিক তেনেকৈ আৰু কোনটো সোমাব 8টো সোমাব 8টো অনলি ইউত আছে কিন্তু এত আছে জানো নাই ঠিক তেনেকৈ আৰু কোনটো সোমাব 10টো সোমাব 10টো কিয় কাৰণ অনলি ইউত আছে কিন্তু সেইটো এত নাই আৰু এইকেইটাক ছেট হিচাপে এই চিনডাল দি দিব লাগিব আশা কৰিছোঁ এইটো বুজি পালা তেন্তে তোমাক যদি ইউ ছেটটো এইটো দিয়া আৰু এ ছেটটো এইটো দিয়া আৰু কমপ্লিমেণ্ট এই কমপ্লিমেণ্ট উলিয়াব ক'লে কোনটো হ'ব এইটো হ'ব এই কমপ্লিমেণ্ট মানে কি এইটো মনত ৰাখিবা ইউ মাইনাছ এ মানে যিবোৰ ইউত আছে অনলি কিন্তু এত নাই আশা কৰিছোঁ এইটো বুজি পালা লিখি লোৱা এতিয়া আমি তেন্তে কেইটামান ৰিজাল্ট পঢ়িম আৰু ৰিজাল্টকেইটা সেইকেইটা মনত ৰাখিবা মই ইয়াতে লিখিম হা সম ইম্পৰ্টেণ্ট ৰিজাল্ট বুলি লিখি লোৱা ইয়াত দুটামান ৰিজাল্ট বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব আৰু তোমালোকে বেছিকেলি কিছুমান ৰিজাল্ট ভেন ডায়াগ্ৰামৰ সহায়তো মনত ৰাখিব পাৰি সম ইম্পৰ্টেণ্ট ৰিজাল্ট প্ৰথমটো হ'ল কমপ্লিমেণ্ট লছ ইয়াৰ প্ৰথমটো হৈছে এ ইউনিয়ন এ কমপ্লিমেণ্ট ইকুৱেল টু কি হ'ব এতিয়া বেছিকেলি তোমালোকৰ যিসকলে মনত ৰাখিব পৰা যাৰ পূৰা ধুনীয়া মেমৰি আছে তেওঁলোকে মনতো ৰাখি থ'ব পৰা গোটাকৈ বা আৰু এটাতো মনত ৰাখিবই লাগিব বা নহ'লে তোমালোকে ভেন ডায়াগ্ৰামৰ সহায়তো নিজেও ভাবি চাব পাৰা ভেন ডায়াগ্ৰামটো আঁকি দিলে তোমালোকে পটকৈ ওলাই যাব ঠিক আছে আমি কি ক'ব লাগে এ ইউনিয়ন এ কমপ্লিমেণ্ট কি হ'ব তাৰ কাৰণে ভেন ডায়াগ্ৰামটো আঁকিছোঁ এইটো ধৰি লোৱা ইউনিভাৰ্চেল ছেটটো সদায় কমপ্লিমেণ্ট বুলি ক'লে তুমি ইউনিভাৰ্চেল ছেটটো কনচিডাৰ কৰিবই লাগিব তেন্তে এইটো ধৰি লোৱা ইউনিভাৰ্চেল ছেটটো ক্লিয়াৰ এইটো ইউ মই ইয়াৰ কাৰণে ভেন ডায়াগ্ৰাম আঁকিছোঁ হা ইউনিভাৰ্চেল ছেটটো ইউ তাৰপৰা এটা ছেট ল'ব লাগে ইয়াত এ আছে অনলি তেন্তে এটা ছেটে আঁকিবা ইয়াত দুটা ছেট আঁকিব নালাগে এইটো কি এইটো এ ছেট অ'কে এতিয়া আমি ইয়াত কি কৰিব লাগে চোৱা এটো আছে মানে এ ছেটটো ল'ব লাগে অ'কে এ ছেটটো ল'ব লাগে ঠিক আছে ইউনিয়ন মানে মিলাই জুলাই লিখা হয়নে আৰু এ কমপ্লিমেণ্ট বুলি ক'লে কোনটো অংশ হ'ব বাৰু এ কমপ্লিমেণ্ট বুলি ক'লে কোনটো অংশ হ'ব এক বাদ দি এ ছেটটো হৈছে এইটো এই ভিতৰটো আৰু এ কমপ্লিমেণ্ট মানে এক বাদ দি ইউত যিখিনি থাকিব মানে এইখিনি মই যে এতিয়া ব্লুৱে কৈছোঁ যে এইখিনিয়ে কি বুজাব এই কমপ্লিমেণ্ট বুজাব মই কমপ্লিমেণ্টত অলৰেডি এই মাত্ৰ কৰি থৈ আহিছোঁ হয়নে এই ভিতৰৰ য়েল্ল'খিনিয়ে কি বুজাইছে এ ছেটটো বুজাইছে ভিতৰৰ এই য়েল্ল'খিনিয়ে কি বুজাইছে এ ছেটটো বুজাইছে মানে একদম ডাঠ কৰিলোঁ যে এ ছেটটো বুজাইছে আৰু বাহিৰৰ এই ব্লুখিনিয়ে কি বুজাইছে এ কমপ্লিমেণ্ট ছেটটো বুজাইছে ক্লিয়াৰ ভিতৰৰ এই য়েল্ল'খিনিয়ে কি বুজাইছে এ ছেটটো আৰু বাহিৰৰ এই ব্লুখিনিয়ে কি বুজাইছে এ কমপ্লিমেণ্ট বুজাইছে আৰু তাৰ যদি ইউনিয়ন লোৱা এই ইউনিয়ন মানে গোটেইখিনিকে মিলাই পিটি লিখি দিয়া মিলাই পিটি লিখিলে মানে এই ভিতৰখিনিকো ল'ব লাগিব বাহিৰখিনিকো ল'ব লাগিব তেতিয়া তুমি কি পাবা গোটেইটো পাই যাবানে হয়নে নহয় তুমি নিজে ভাবিছোৱা মানে এই য়েল্ল'খিনি ঠিক আছে এই কমপ্লিমেণ্ট মানে এই বাহিৰখিনি আৰু দুইখিনিকে যদি তুমি মিলাই পিটি লিখি দিয়া তেতিয়া কি পাবা তুমি গোটেই ইউনিভাৰ্চেল ছেটটো পাই যাবা ডেট মিনছ কি পাবা ইউ পাবা তেন্তে তুমি প্ৰথম ৰিজাল্টটো কি গম পালা এ ইউনিয়ন এ কমপ্লিমেণ্ট কি হয় তেন্তে ইউ হয় ঠিক আছে ঠিক তেনেকৈ যদি তুমি হেৰি লোৱা এইটো ইউনিয়নৰ ক্ষেত্ৰত লিখিলোঁ ইণ্টাৰছেকশ্যনৰ ক্ষেত্ৰত লিখিলে কি হ'ব চোৱা এ ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট একে ছবিটো আঁকি চোৱা ছবিটো কিনাৰত আঁকি থৈ দিব লাগিলে তোমালোকে তেতিয়া বুজি পাব পাছত এতিয়া ইয়াৰ কাৰণে ছবিটো আঁকিম প্ৰথম ইউনিভাৰ্চেল ছেটটো ল'ব লাগিব অ'কে ল'লোঁ এইটো মোৰ বেকা বেকি হৈছে অলপ সেইটো মনোযোগ দিবা এইটো ধৰি লোৱা ভিতৰ এইটো এ ছেটটো ধৰি লোৱা এইটো
এতিয়া তোমাক যদি কয় এ সেটটো কথা এ সেটটো বুলি ক'লে কোনটো হ'ব এই ভিতৰটো হ'ব হয় ঠিক আছে এতিয়া এ কমপ্লিমেন্ট বুলি ক'লে কোনখিনি হ'ব বাহিৰখিনি হ'ব এ কমপ্লিমেন্ট বুলি ক'লে কোনখিনি হ'ব বাহিৰখিনি এই বাহিৰখিনি হ'ব মানে এ সেটটো বাদ দি মই যদি সাৰ্কেলটোক এ সেট বুলি ধৰো তেন্তে এ কমপ্লিমেন্ট বুলি ক'লে এই বাহিৰখিনিক ধৰিব লাগিব হয়নে এতিয়া হিহঁতৰ কি কৰিছে ইন্টাৰসেকশন লৈছে মই ইয়াতে দেখাইছো এটো হ'ল এ মানে ভিতৰ এটো হ'ল এ আৰু এই বাহিৰটো হৈছে এ কমপ্লিমেন্ট সবতে এটো একেই বাৰু এটা হিহঁতৰ ইন্টাৰসেকশন লৈছে ইন্টাৰসেকশন মানে দুটাতে মানে কমন থকা এটা এ মানে হৈছে ভিতৰখিনি এ মানে কোনখিনি ভিতৰখিনি ভালকে মনোযোগ দি চোৱা এ মানে হৈছে ভিতৰখিনি ঠিক আছে আৰু এ কমপ্লিমেন্ট মানে হৈছে বাহিৰখিনি তেনে হিহঁতৰ মাজত কিবা মিল আছে জানো কমন আছে জানো এখিনি গুটেখিনি সাৰ্কেলটো ভিতৰত আছে হেতু এ সাৰ্কেলটো বাহিৰত থকাখিনি এ কমপ্লিমেন্ট তেন্তে হিহঁতৰ মাজত কিবা কমন আছে নি এনেকুৱা এলিমেন্ট আছে নি যিখিনি দুইটাতে আছে মানে এ টো আছে এ কমপ্লিমেন্টটো আছে তেনেকুৱাটো নাই আছে জানো কোনবাখিনি দেখিছা নি ধৰিলা এইখিনি অনলি এ তে আছে কিন্তু এ কমপ্লিমেন্টত আছে নি এই পাৰ্টটো এই পাৰ্টখিনি নাই ঠিক তেনেকৈ এই ইয়াৰ পৰা যদি কিবা এটা পাৰ্ট লয় হেতু অনলি এ কমপ্লিমেন্টতহে আছে হেতু এত আছে জানো নাই তেন্তে হিহঁতৰ ইন্টাৰসেকশনত কি আছে একোৱে নাই তো মেথছৰ ভাষাত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম এমটি সেট দ্যাট মিন্স ফাই আশা কৰিছো এটো বুজি পালা ঠিক আছে তেন্তে ছবিকিটা আঁকি লবা আৰু এই লটোকে কি বুলি কয় কমপ্লিমেন্ট ল তোমালোকে এই নাম একো মনত ৰাখিব নালাগে জাস্ট এই লবোৰ মনত ৰাখিবা নাম কতো ইউজ কৰিব নালাগে লবোৰ মনত ৰাখিবা নামটো পাহৰি গলেও কোনো কথা নাই এটোকে যে ল কমপ্লিমেন্ট ল বুলি কয় কিন্তু লগিটা পাবখে মনত ৰাখিবলৈ চেষ্টা কৰিবা বা পাহৰি গলেও এনেকৈ ভেন ডায়াগ্ৰাম আঁকি তোমালোকে নিজে ভেৰিফাই কৰি চাই ল'ব পাৰা ঠিক আছে পাবখে মনত ৰাখিবা নহলে এনেকৈ আঁকি চাই ল'বা কি নামলৈ কোনো কথা নাই নাম মনত ৰাখিলে বনাই ৰাখিব পাৰিলেতো ভাল কথা নোৱাৰিলেও ভাল কথা ঠিক আছে এটো হ'ল কমপ্লিমেন্ট ল মই জাস্ট এনে নামকিটা লিখি দিছো আৰু ধুনিয়া দেখাবলৈ জাস্ট এটো দুই নম্বৰটো হৈছে ডি মৰ্গান ল এজন গণিতজ্ঞ নামত আছে এটো ডি মৰ্গানছ ল এটা ডি মৰ্গান লটো এতিয়া মনত ৰাখিবা হা এই ডি মৰ্গান লটো একদম মনত ৰাখিব লাগিব চকু আগত এটো ভেন ডায়াগ্ৰামৰ সহায়তো মানে ভেৰিফাই কৰিব পাৰিবা হলো চকু আগত মনত ৰাখিবা এ ইউনিয়ন বি হোল কমপ্লিমেন্ট এ ইউনিয়ন কি লিখিছো বি হোল কমপ্লিমেন্ট ইকুৱেল টু কি হয় এ কমপ্লিমেন্ট এ ইউনিয়ন চিনডাল ইন্টাৰসেকশন হৈ যায় ইন্টাৰসেকশন বি কমপ্লিমেন্ট এইকিটা মই ভেন ডায়াগ্ৰামৰ সহায়ত ভেৰিফাই কৰিব যা বহুত দীঘল হৈ যাব বহুত দেৰি লাগিব এটা 10 মিনিট মানকে লাগিব যদি ভেন ডায়াগ্ৰামৰ সহায়ত মই যদি ৰিপ্ৰেজেন্ট কৰো 10 মিনিট নালাগে বা হলো অলপ সময় লাগিব তোমালোকে নিজে আঁকি চাব পাৰা ইমান দখলৈকে অন্তত যি মই শিকালো তোমালোকে এটো নিজে ভেন ডায়াগ্ৰাম আঁকি ভেৰিফাই কৰি চাব পাৰা মই কেলে এটো ভেন ডায়াগ্ৰাম আঁকি মই ভেৰিফাই কৰিবলৈ কৰা নাই কাৰণ এটো এনেও মনত ৰাখিব লাগিব কিন্তু মনতে ৰাখি দিবা এ ইউনিয়ন বি হোল কমপ্লিমেন্ট মানে কি তেন্তে এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট এটোকো ভেন ডায়াগ্ৰামৰ সহায়ত আঁকিব পাৰি ধুনিয়াকৈ প্ৰমাণ হৈ যাব নিজে চাম বুলি ক'লে চাব পাৰা আৰু এটো ইন্টাৰসেকশনৰ ক্ষেত্ৰতো প্ৰযোজ্য এ ইন্টাৰসেকশন যদি বি কমপ্লিমেন্ট থাকে তেন্তে যদি এ কমপ্লিমেন্ট চিনডাল দুইটা সেটলৈ গুচি আহে তেন্তে ভিতৰৰ মাজৰ এ চিনডাল চেঞ্জ হৈ যাব মানে অপাৰেচনটো চেঞ্জ হৈ যাব এ কমপ্লিমেন্ট ইউনিয়ন হৈ যাব এটা বি কমপ্লিমেন্ট আশা কৰিছো এটো বুজি পালা বহুত ইম্পৰ্টেন্ট এটোটো বহুত ইম্পৰ্টেন্ট এটো এটা মনত ৰাখিবা এইকিটাটো বহুত ইম্পৰ্টেন্ট এইকিটা কি বুলি কয় ডি মৰ্গান ল নামটো পাহৰি গলেও কোনো কথা নাই জাস্ট মনত ৰাখিবা এ ইউনিয়ন বি হোল কমপ্লিমেন্ট মানে কি তেন্তে এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট চিনডাল চেঞ্জ হৈ যায় কিন্তু মনত ৰাখিবা যেতিয়া প্ৰত্যেকটোলে আহে মাজৰ ভিতৰ অপাৰেচনটো চেঞ্জ হৈ যায় ইউনিয়ন থাকিলে ইন্টাৰসেকশন হ'ব ইন্টাৰসেকশন থাকিলে ইউনিয়ন হ'ব তেনেকৈ মনত ৰাখিব পাৰা যদিহে আমাৰ হোল কমপ্লিমেন্ট চিনডাল যদি প্ৰত্যেকটো সেটৰ ওপৰলৈ আহে তেন্তে যিটো ইউনিয়ন চিন থাকিব হেতু ইউনিয়ন থাকিলে ইন্টাৰসেকশন হ'ব যদিহে ইন্টাৰসেকশন থাকে তেন্তে ইউনিয়ন হ'ব ক্লিয়াৰ এটো মনত ৰাখিবা এটো কি ল বুলি কয় ডি মৰ্গান ল এটোকো ভেন ডায়াগ্ৰামৰ সহায়ত ভেৰিফাই কৰিব পাৰি কিন্তু মই হেতু তোমালোকলৈ এৰিছো তোমালোকে নিজে কৰি চাবা ঠিক আছে এটা নেক্সটটো হ'ল ল অফ ডাবল কমপ্লিমেন্ট ল অফ ডাবল কমপ্লিমেন্ট নামবোৰ মই এনেই লিখাই দিছো প্ৰত্যেকটোতে কৈছো নামবোৰ বা মনত ৰাখা কথা নহয় কিন্তু লগিটা মনত ৰাখিলে হ'ল এটো হৈছে ডাবল কমপ্লিমেন্ট মানে এটা সেট আছে ধৰিলা তাৰ আগত অলৰেডি কমপ্লিমেন্ট আছে যদি তাৰ আগত যদি আকৌ কমপ্লিমেন্ট লগাই দিয়া তেতিয়া কি হ'ব এটো তুমি ভেন ডায়াগ্ৰামৰ সহায়ত ইজিলি ভেৰিফাই কৰিব পাৰা বা এনেও মনত থাকিব এটো বা ভেন ডায়াগ্ৰামৰ সহায়ত পতকে হেৰি কৰিব পাৰা এটো ইউনিভাৰ্সাল সেটটো এটো ধৰিলা তাৰ ভিতৰত এটো এ সেটটো লৈছো এটো ক্লিয়াৰ এটো এতিয়া যদি হে তুমি এ কমপ্লিমেন্ট লোৱা
এ কমপ্লিমেণ্ট লোৱা মানে কোনখিনি ল'ব লাগিব, এইটো বাদ দি এইখিনি ল'ব লাগিব। ক্লিয়াৰ? সেইটোতো ধৰিব পাৰিছা অথনিৰ পৰা মই কৈ আছোঁ। এইখিনি ল'লা, এইখিনি কোনখিনি ল'লা, এ কমপ্লিমেণ্ট। এইখিনি কি হয়, এ কমপ্লিমেণ্ট। এতিয়া যে মই য়েল্লো আঁকিলোঁ এইখিনি হ'ল এ কমপ্লিমেণ্ট। যদি এই ছেটটোক যদি আকৌ কমপ্লিমেণ্ট লৈ লোৱা, আকৌ কমপ্লিমেণ্ট লৈ লোৱা মানে এইবাৰ এইখিনিক বাদ দিলে, এইবাৰ এইখিনিক বাদ দিলে কোনখিনি থাকিব, এইবাৰ এইখিনিক বাদ দিলে কোনখিনি থাকিব, এয়া ভিতৰখিনি থাকিব। ধৰিব পাৰিছে ন কথাটো, ভিতৰখিনি থাকিব। মই কি কৰিলোঁ, প্ৰথমে আমাক এই ছেটটো ল'লে, ঠিক আছে, এই ছেটটো এই ভিতৰখিনি। সেইটোক যেতিয়া কমপ্লিমেণ্ট লৈ ল'ব তেতিয়া বাহিৰৰ এই য়েল্লোখিনি বুজাব। এতিয়া বাহিৰৰ য়েল্লোখিনি গোটেইখিনি এই কমপ্লিমেণ্ট, ঠিক আছে। এতিয়া সেইখিনিক যদি আকৌ কমপ্লিমেণ্ট লৈ লওঁ, আকৌ কমপ্লিমেণ্ট লৈ লওঁ মানে সেইখিনিক বাদ দি দিব লাগিব, সেইখিনিক বাদ দি চাব লাগিব। সেইখিনি যদি বাদ দি চাওঁ তেতিয়া অকল ভিতৰখিনি থাকিব। এতিয়া মানে তেন্তে এই ওপৰত যদি ডাবুল কমপ্লিমেণ্ট লাগি যায় ইকুৱেল টু কি পাবা, তেন্তে এই ওপৰত যদি ডাবুল কমপ্লিমেণ্ট লাগি যায় মানে সেই ছেটটোৱে পাম, এই পাম। তেন্তে কিবা এটা ছেটৰ ওপৰত ডাবুল কমপ্লিমেণ্ট দি দিয়া মানে কি, সেই ছেটটোকে পোৱা। মানে তেন্তে এক্সৰ ওপৰত যদি দুডাল কমপ্লিমেণ্ট চিন থাকে তাৰ মিনিংটো কি, সেই ছেটটোৱে হ'ব মানে এক্স। এইটো এটা ইম্পৰ্টেণ্ট, মনত ৰাখিবা। ভেন ডায়াগ্ৰামৰ সহায়ত ভেৰিফাই কৰি চাব পাৰা। এইটো হৈছে ভেন ডায়াগ্ৰাম। ইয়াৰ ভেন ডায়াগ্ৰামটো মই তোমালোকলৈ এৰিছোঁ, ঠিক আছে। চকুৰ আগত মনত ৰাখিবা এইকেইটা। চকুৰ আগত মনত ৰাখিবা মানে যিবোৰ মই মনত ৰাখিব কওঁ একদম মানে 100% মানে চকুৰ আগত ভাহি থকাকৈ মনত ৰাখিব কওঁ, যিবোৰ মানে প্ৰয়োজন হৈ থাকে, ঠিক আছে। আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা। এইটো কি বুলি কয়, ল অফ ডাবুল কমপ্লিমেণ্ট। নামটো মনত নাথাকিলেও লকেইটা মনত থাকিব লাগিব, ঠিক আছে। এইকেইটা বহুত ইম্পৰ্টেণ্ট, মই সেইকাৰণে এইকেইটাৰ ওপৰত বেছি জোৰ দি আছোঁ। এতিয়া নেক্সটটো লিখা, কেনেকুৱা হ'ব, 3 4 নম্বৰ। ল অফ এমটি ছেট। ল অফ এমটি ছেট মানে কি, যদি এমটি ছেটৰ ওপৰত যদি কমপ্লিমেণ্ট লৈ লওঁ তেতিয়া কি হ'ব, এমটি ছেট ধৰি লোৱা ফাই, হয় না। ফাইৰ ওপৰত যদি কমপ্লিমেণ্ট লৈ লওঁ মানে ধৰি লোৱা ইউনিভাৰ্চেল ছেটটোতো ল'বই লাগিব। যি ছেট নোলোৱা তুমি লাগিলে কমপ্লিমেণ্ট ডিফাইন কৰিব হ'লে ইউনিভাৰ্চেল ছেটটো ল'বই লাগিব। এইটো হৈছে ইউনিভাৰ্চেল ছেটটো, ঠিক আছে। এতিয়া ফাই মানে একোৱেই নাই, এই ইউনিভাৰ্চেল ছেটটোৰ পৰা একোৱেই লোৱা নাই বা একোৱেই নাই। সেই নথকাটোৰ পৰা যদি কমপ্লিমেণ্ট লৈ লওঁ তেন্তে গোটেই থকাখিনি বুজাব। ফায়ে কি বুজাইছে এইটো মন দিবা, ফাই মানে হৈছে একোৱেই নাই, ঠিক আছে। ফাই মানে একো নাই। সেই একো নথকাটো যদি কমপ্লিমেণ্ট লৈ লওঁ, একো নথকাটো কমপ্লিমেণ্ট ল'লে কি হ'ব, গোটেইখিনি থকাটো বুজাব, গোটেইখিনিক বুজাব। তেন্তে গোটেইখিনি বুজাব মানে কি, ইউখিনিক বুজাব। তেন্তে ফাই কমপ্লিমেণ্ট মানে কি, তেন্তে ইউ। ফাই কমপ্লিমেণ্ট মানে কি, তেন্তে ইউ। ক্লিয়াৰ? ফাই মানে একো নাই, নথকাটো যদি কমপ্লিমেণ্ট লওঁ, কমপ্লিমেণ্ট মানে তাক বাদ দি দিওঁ, নথকাটোক বাদ দিওঁ, তেন্তে থকাখিনি বুজাব। ক্লিয়াৰ? এইটো কয় ল অফ এমটি ছেট। নামটো মনত নাথাকিলেও মনত থাকিলে হ'ল, লটো মনত থাকিলে হ'ল। লাষ্ট লটো লিখা, ল অফ ইউনিভাৰ্চেল ছেট। পৰাপক্ষত লগকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা, তোমালোকৰ কামবোৰ কমি যাব। নহ'লেও তোমালোকে ভেন ডায়াগ্ৰামৰ সহায়ত ভেৰিফাই কৰি চাব পাৰা। কিন্তু এই দুটা ল মনত ৰাখিবা কিন্তু একদম চকুৰ আগত। এইবাৰ ইউনিভাৰ্চেল ছেটৰ ওপৰত যদি কমপ্লিমেণ্ট লগাই দিওঁ তেতিয়া কি হ'ব সেইটো কৈছে। মানে ইউনিভাৰ্চেল ছেট এইটো, ইউনিভাৰ্চেল মানে ছেট মানে এইটো গোটেইটো। এতিয়া তাৰ ওপৰত কমপ্লিমেণ্ট লগাই দিয়া মানে তাক বাদ দি দিয়া, এই গোটেইটোক বাদ দি দিয়া। গোটেইটোক বাদ দিলে কি পাবা, একোৱেই নোপোৱা। মানে ইউনিভাৰ্চেল ছেট মানে হৈছে এই গোটেইটো, ঠিক আছে। তাক যদি তাৰ ওপৰত কমপ্লিমেণ্ট লগাই দিয়া তাক বাদ দি দিব লাগিব, তাক বাদ দিলে কি পাবা, একোৱেই নোপোৱা, মানে ফাই হ'ব। তেন্তে ইয়াৰ এটাৰ লগত আনটো ৰিলেটেড, তেনেকৈও মনত ৰাখিব পাবা। ফাইক যদি কমপ্লিমেণ্ট লোৱা ইউ পাবা, আৰু ইউক যদি কমপ্লিমেণ্ট লোৱা ফাই পাবা। ক্লিয়াৰ? আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা। ইয়ালৈকে আমাৰ লগকেইটা শেষ হ'ল। ইয়াৰ পিছত আমি কি কৰিম, এক্সাৰচাইজ কৰিম, ঠিক আছে। এইডোখৰলৈকে ধুনীয়াকৈ লগকেইটা নোট কৰি লোৱা আৰু এবাৰ ভিডিঅ'টো প'জ কৰি চকুৱে লগকেইটা চকু ফুৰাই লোৱা। আৰু যিমানখিনি থিয়ৰী পঢ়ালোঁ সেই থিয়ৰীখিনি এবাৰ চোৱা, ভিডিঅ'টো প'জ কৰা, এবাৰ চাই লোৱা। কাৰণ মই আজিয়ে এতিয়া কণ্টিনিউ আকৌ এক্সাৰচাইজ কৰাম, ঠিক আছে। সেইকাৰণে তোমালোকে ভিডিঅ'টো প'জ কৰি আগে লগকেইটা বা লগে প্ৰথম পৰা মই কমপ্লিমেণ্ট মানে কি ক'লোঁ, মানে কেনেকৈ তাৰ মেইন ফৰ্মুলাটো আছিলে, এই কমপ্লিমেণ্ট মানে কি, তেন্তে ইউ মাইনাছ এ, গোটেইখিনি এবাৰ চাই লোৱা। তাৰপিছত আকৌ ভিডিঅ'টো প্লে' কৰা। অ'কে চালা, তেন্তে এতিয়া অনুশীলনটো আৰম্ভ কৰোঁ হা। এক্সাৰচাইজ 1.5 প্ৰথম কুৱেশ্যনটো পঢ়া। কি কৈছে লেট ইউ এটা ছেট দিয়া আছে, মানে ইউনিভাৰ্চেল ছেটটো দিয়া আছে। মই কৈছোঁ নহয় কমপ্লিমেণ্টৰ ক্ষেত্ৰত সদায় দিয়া থাকিব। দিয়া আছে ইউ ছেটটো এইটো, আৰু এ ছেটটো দিয়া আছে 1 2 3 4, বি ছেটটা দিয়া আছে এইটো, আৰু এন চি ছেটটো দিয়া আছে এইটো। আমাক এইবোৰ বেছিকেলি বিচাৰি যাব কৈছে। মানে প্ৰথমটো এ কমপ্লিমেণ্ট, নেক্সটটো কি বি কমপ্লিমেণ্ট, নেক্সটটো এ ইউনিয়ন চি হোল কমপ্লিমেণ্ট। ক্লিয়াৰ? নেক্সটটো কি এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট, নেক্সটটো কি এ কমপ্লিমেণ্ট, তাৰ ওপৰত আকৌ কমপ্লিমেণ্ট ডাবুল কমপ্লিমেণ্ট, নেক্সটটো বি মাইনাছ চি হোল কমপ্লিমেণ্ট। ক্লিয়াৰ? গিভেন বুলি ছেটকেইটা লিখি ল'লেও লিখি লোৱা, সুবিধা হ'ব। নিলিখিলেও কোনো কথা নাই, মই লিখি লৈছোঁ, সুবিধা হ'ব। সলিউশ্যন গিভেন
u ইকুৱেল টু মই জাষ্ট বুজাবলৈ সুবিধা হ'বৰ কাৰণে লিখি লৈছোঁ 1 2 3 4 5 6 7 8 9 অ'কে এইটো এইবোৰ কমা হয় দেই চব এ ছেটটো হৈছে 1 2 3 4 বি ছেটটো হৈছে 2 4 6 8 আৰু চি ছেটটো হৈছে 3 4 5 6 এতিয়া আমি প্ৰথম কি বিচাৰিব লাগে এ কমপ্লিমেণ্ট প্ৰথমটো এ কমপ্লিমেণ্ট বিচাৰিব কৈছে এ কমপ্লিমেণ্ট মানে কি ফৰ্মুলাটো শিকাইছিলোঁ ন ইউ মাইনাছ এ তেন্তে ইউত আছে ইউ কোনখিনি এইখিনি ইউত আছে কিন্তু এত নাই তেনেকুৱা কোনখিনি এক এক দুটা কমন আছে দুই দুই কমন আছে তিনি তিনি কমন আছে চাৰি চাৰি কমন আছে ইউত আছে 5 6 7 8 9 এইকেইটা হ'ব যিকেইটা অনলি ইউত আছে কিন্তু এত নাই আশা কৰিছোঁ সেইকাৰণে বুজি পাইছা মই সেইকাৰণে অকণমান স্পীড কৈছোঁ ঠিক আছে এতিয়া দুই নম্বৰটো কি বি কমপ্লিমেণ্ট মানে ইউ মাইনাছ বি মানে যিবোৰ অনলি ইউত আছে কিন্তু বিত নাই কমনকেইটা আছে কমন দুইটো দুইটাতে আছে এইটো দুইটাতে আছে ঠিক তেনেকৈ চাৰিটো দুইটাতে আছে ঠিক তেনেকৈ ছয়টো দুইটাতে আছে ঠিক তেনেকৈ 8টো দুইটাতে আছে তেন্তে এইকেইটাক বাদ দি ইউত কি থাকি গ'ল 1 থাকিলে 3 থাকিলে 5 থাকিলে 7 থাকিলে আৰু কি থাকিলে 9 থাকিলে এইকেইটা হ'ব 1 3 5 7 9 আশা কৰিছোঁ বুজি পালা 3 নম্বৰটো এ ইউনিয়ন চি হোল কমপ্লিমেণ্ট এতিয়া চোৱা এই গোটেই বস্তুটোক তুমি যদি এ বুলি ধৰা গোটেই বস্তুটোক এটা এ বুলি ধৰা মানে কিবা বেলেগ এটা আখৰে ধৰি লোৱা এক্স বুলি ধৰা তেন্তে এক্স কমপ্লিমেণ্ট মানে কি ইউ মাইনাছ এক্স কথাটো বুজি পালা মানে মই গোটেইখিনিক এটা বস্তু বুলি ধৰিছোঁ তেন্তে এইটো কেনে লিখিব পাৰিম তেন্তে ইউ মাইনাছ সেই বস্তুটো মানে কি এ ইউনিয়ন চি এই গোটেই মানে এ ইউনিয়ন চিক এটা আখৰ বা এটা ছেট বুলি ধৰি ল'লোঁ তেন্তে সেই ছেটটো কমপ্লিমেণ্ট মানে কি ইউ মাইনাছ সেই ছেটটো মাইনাছ কৰি দিব লাগিব ক্লিয়াৰ এতিয়া ইউ মানে কোনখিনি দেখি লোৱা 1 2 3 4 5 6 7 8 9 মাইনাছ ইয়াত কি ক'ব লাগে এ আৰু চি ইউনিয়ন ল'ব লাগে এ আৰু চি ইউনিয়ন লোৱা মানে মিলাই লিখিব লাগে 1টো লিখিম 2টো লিখিম হয়নে এ আৰু চিত 3টো লিখিম 4টো লিখিম এবাৰ চিলে চিত 3টো লিখিলোঁ নহয় অলৰেডি এটা এলিমেণ্ট এবাৰতকৈ বেছি ৰিপিট নহয় নিলিখোঁ আকৌ 4টো লিখিলোঁ নিলিখোঁ 5টো লিখিম 6টো লিখিম এতিয়া যেতিয়া হেৰি মাইনাছ কৰা মানে কি এই প্ৰথমখিনিত আছে দ্বিতীয়খিনিত নাই কমনকেইটাক বাদ দি দিয়া কমন কি আছে এইটো আছে এইটো 2টো আছে ঠিক তেনেকৈ 3টো আছে ঠিক তেনেকৈ 4 5 6 আছে হয়নে এইকেইটা কমন আছে তেন্তে এইকেইটাক বাদ দি ইউত কোনকেইটা থাকি গ'ল সেইকেইটাই হ'ব মানে ইউ মাইনাছ এ ছেটটো মানে কি ইউত আছে এ ছেটটোত নাই মানে 6 7 8 9 ক'ত ভুল ক'লোঁ নি বাৰু 6টো আছে চৰি 6টো নাহে মই তাকে চাইছোঁ 6টো দুইটাতে কমন আছে নহয় 6টো নাহে 7 8 9 আহিব অনলি ঠিক আছে এইটো বুজি পালা এতিয়া নেক্সটটো 3 গ'ল এতিয়া 4 নম্বৰটোত কি দিয়া আছে এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট এটা গোটেইটোকে তুমি এটা ছেট বুলি ধৰি লোৱা এইটো এ বুলি ধৰি লোৱা লাগিলে মানে তাৰ মিনিংটো কি এ কমপ্লিমেণ্ট হিচাপে আছে ডেট মিনছ কি হ'ব ইউ মাইনাছ এ হ'ব এ মানে কি ধৰিছে সেইটো হ'ব কথাটো বুজি পালা নে গোটেই ভিতৰখিনিকে মই এটা ছেট বুলি ধৰি লৈছোঁ তেন্তে তাক ইউনিভাৰ্চেল ছেটৰ পৰা মাইনাছ কৰিব লাগিব মানে ইউ মাইনাছ সেই ছেটটো মানে কি এ ইউনিয়ন বি ইউ ভেলু বহাই দিয়া কিমান ডাইৰেক্টো কৰিব পাৰা তোমালোকৰ কোনো কথা নাই 5 6 7 8 9 আৰু এ আৰু বি ইউনিয়ন কৰা মানে মিলাই জুলাই মনত আছে ন মিলাই জুলাই 1 2 3 4 এইকেইটা 8 আছে এইবাৰ বিলে বি 2টো অলৰেডি লিখিলোঁ 4টো লিখিলোঁ অলৰেডি 6টো আহিব নেক্সট 8টো আহিব এতিয়া সিহঁতৰ মাইনাছটো কৰা মাইনাছ মানে প্ৰথমখিনিত আছে দ্বিতীয়খিনিত নাই সেইকাৰণে কমনকেইটা চাই লোৱা আগে কমন 1 দুইটাতে আছে 2 দুইটাতে আছে 3 দুইটাতে আছে 4 দুইটাতে আছে 6 দুইটাতে আছে 8 দুইটাতে আছে তেন্তে এইখিনিক বাদ দি এতিয়া ইউত কোনকেইটা থাকি গ'ল ইউত দেই এইটো মানে মিনিংটো হ'ল ইউত আছে এইটোত নাই মই 52 বাৰ কৈছোঁ ইউত চাব লাগিব কি থাকি গ'ল ইউত 5টো থাকি গ'ল 7টো থাকি গ'ল 9টো থাকি গ'ল তেন্তে কি পালা তেন্তে 5 7 9 আশা কৰিছোঁ বুজি পাইছা এইটো ইয়াতে কৈ দিওঁ নি
নেক্সট 5 নম্বৰ এ কমপ্লিমেণ্ট হোল কমপ্লিমেণ্ট এতিয়া এইটো দুটা ধৰণে কৰিব পৰা আছে এইটো এটা আমি ডাইৰেক্ট ফৰ্মুলা এটাও জানো এইটো ডাবল কমপ্লিমেণ্টৰ ফৰ্মুলাটো লাগিব নে ইজিকেল টু এ ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা এ মানে কোনটো ছেট 1 2 3 4 হয় নাই এইটো আমি কাৰণ এইটো ফৰ্মুলা এটা শিকিছিলোঁ না এটা ছেটৰ ওপৰত যদি ডাবল কমপ্লিমেণ্ট লগাই দিওঁ তেতিয়া সেই ছেটটোৱে পাম মানে সেই এ পাম এ মানে কি এইখিনি দিয়া আছে বা তোমালোকে এইটো ডাইৰেক্ট দেখায়ো দিব পাৰা বা ফৰ্মুলাটো মনত নাই ধৰি লোৱা এ কমপ্লিমেণ্ট হোল কমপ্লিমেণ্ট এতিয়া ভিতৰটোক তুমি এটা বস্তু বুলি ধৰা এ কমপ্লিমেণ্ট আছে যে এইটোক এটা ছেট বুলি ধৰা তেন্তে সেই ছেটটোক ইউ পৰা মাইনাছ কৰিব লাগিব ইউ মাইনাছ এ কমপ্লিমেণ্ট মানে এডাল কমপ্লিমেণ্ট চিন আঁতৰি গ'ল কথাটো বুজি পালা ক্লিয়াৰ কি কৰিলোঁ এই ভিতৰটোক এটা মানে এ কমপ্লিমেণ্টক এটা ছেট হিচাপে ধৰিলোঁ তেন্তে সেই ছেটটোৰ ওপৰত কমপ্লিমেণ্ট আছে ডেট মিনছ ইউ পৰা সেই ছেটটো মাইনাছ কৰিব লাগিব ডেট মিনছ আমি ইউ মাইনাছ এ কমপ্লিমেণ্ট লিখিলোঁ এতিয়া আকৌ এই ইউটো তেনেকৈ থাকক মাইনাছ এতিয়া সেইটোক আকৌ কৰা এতিয়া ইয়াৰ জেগাত আকৌ ফৰ্মুলা লিখিলে কি হ'ব ইউ মাইনাছ এ হ'বনে আৰু দুটা টাৰ্ম আছে কাৰণে মই ব্ৰেকেট লগাই দিলোঁ ক্লিয়াৰ এ কমপ্লিমেণ্টৰ জেগাত এই ফৰ্মুলাটো লিখিলোঁ ফৰ্মুলাটো এইটো জানোৱেই এ কমপ্লিমেণ্টৰ ফৰ্মুলা এইটো এতিয়া চিম্পলিফাই কৰি দিয়া ইউ মাইনাছ ইউ মাইনাছে প্লাছ এ ডেট মিনছ ইউ কটাকটি গ'ল কিমান পালা এ পালা একেটাই পাবা আনচাৰ একেটাই পাবা কিমান পাবা 1 2 3 4 চব কমা দেই আশা কৰিছোঁ এইকেইটা বুজি পালা নহ'লে তোমালোকে এনেকৈও কৰিব পাৰা ঢেৰ প্ৰচেছ আছে তোমালোকে ইয়াৰ পাছত এইখিনি নকৰি পেলাই এনেকৈও কৰিব পাৰা সেইটো দেখাই দিম নি মই এটা অংকত ঢেৰ প্ৰচেছ কৰি দিম মই ল'ৰা ছোৱালীক কনফিউজ লাগে বুলিহে মই নকওঁ ৰ'বা মই এইটো আৰু এটা প্ৰচেছতো কৰিব পাৰি এইকেইটালৈকে বুজি পাইছা বুলি ভাবিছোঁ মই ধৰি লোৱা এ কমপ্লিমেণ্ট হোল কমপ্লিমেণ্ট এতিয়া মই ভিতৰটোক এটা ছেট বুলি ধৰিব পাৰি ক'লোঁ তাৰমানে ইউ মাইনাছ এ কমপ্লিমেণ্ট কৰিব পাৰিম এতিয়া ইউ ছেটটো জানা কিমান 1 2 3 4 5 6 7 8 9 আৰু মাইনাছ এ কমপ্লিমেণ্ট ইতিমধ্যে তুমি এ কমপ্লিমেণ্ট উলিয়ালা এ কমপ্লিমেণ্ট কিমান পালা সেইটো লিখি দিয়া উলিয়াইছিলে ন 5 6 7 8 9 এতিয়া এইকেইটাক বাদ দি দিয়া 5টো দুইটাতে আছে লিখিব নালাগিব 6টো দুইটাতে আছে লিখিব নালাগিব 7টো দুইটাতে আছে লিখিব নালাগিব 8টো নালাগে 9টো নালাগে তেন্তে এইকেইটাক বাদ দি থাকিলে কোনকেইটা থাকিলে ইউত থাকিলে 1 থাকিলে 2 থাকিলে 3 থাকিলে 4 থাকিলে এইকেইটাই থাকিলে আনচাৰ কেইটাই পাবা বুজি পালানে তুমি এনেকৈ কৰিলেও এনেকৈ কৰিবা আৰু তোমালোকৰ মনত থাকিবই অলৰেডি ফৰ্মুলাটো ঠিক আছে লিখি লোৱা তাৰপৰা লাষ্ট এটা থাকি গ'ল মই ইয়াতে কৰিম হা তোমালোকে বহীখনৰ তললৈ গৈ থাকিবা মই জেগা নাই কাৰণে ইয়াতে এনেকৈ কৰিছোঁ এতিয়া কিমান কৰিব লাগে তুমি বি মাইনাছ চি হোল কমপ্লিমেণ্ট এইটো কেই নম্বৰটো 6 নম্বৰটো ফৰ্মুলা লগালে কি হ'ব গোটেইটো বি মাইনাছ চিক এটা ছেট হিচাপে ধৰা তেন্তে ইউ মাইনাছ সেই ছেটটো মাইনাছ কৰি দিব লাগিব বি মাইনাছ চি ঠিক আছে আৰু ইয়াত ব্ৰেকেট লগাবা কাৰণ এইটো ছেট হিচাপে লৈছোঁ ন বি মাইনাছ চি আৰু দুটা টাৰ্ম আছে কাৰণে সেইকাৰণে ব্ৰেকেট লগাই ল'লোঁ ঠিক আছে ইয়াত আকৌ এই ফৰ্মুলা নাভাঙিবা আকৌ কাৰণ এইটো ছেট বুজাইছে এইডাল মাইনাছ মানে এই ছেটো মাইনাছ বুজাইছে ইয়াত আকৌ মাইনাছে প্লাছ নকৰিবাগৈ বুজি পাইছা নাই মই কি কৈছোঁ এইবোৰ মানে অপাৰেশ্যন নলগাবাগৈ কাৰণ এই গোটেই ভিডিঅ'টোৱে এটা ছেট বুজাইছে ডিফাৰেঞ্চৰ ছেটটো বুজাইছে ক্লিয়াৰ তেতিয়া ইউ মানে কোনখিনি লিখি লোৱা ইউ মানে 1 2 3 4 5 6 7 8 9 মাইনাছ বি মাইনাছ চি কোনখিনি বাৰু বি মাইনাছ চি কোনখিনি হ'ব ধৰিব পাৰিছানে এই বৰ দিগদাৰ হৈ গৈছে বি মাইনাছ চি কোনখিনি হ'ব ধৰিব পাৰিছানে বি মাইনাছ চি মিনিংটো কি বিত আছে কিন্তু চিট নাই চোৱা বি আৰু চি কম্পেয়াৰ কৰি চোৱা বিত আছে কিন্তু চিট নাই বিত আছে দুইটো চোৱা দুইটো বিত আছে চিট আছে জানো নাই দুইটো আহিব ঠিক তেনেকৈ চাৰিটো দুটাতে আছে নাহে 6টো আহিব কাৰণ 6টো অনলি বিত আছে কিন্তু চিট নাই 6টো নাই চৰি দুটাতে আছে 8টো আহিব 2 আৰু 8 আহিব বি মাইনাছ চি চিট তেন্তে কি আহিব 2 আৰু 8 আহিব তেন্তে ইউখিনি এইখিনি লিখিলোঁ এইখিনি ইউ ঠিক আছে মাইনাছ চিনডাল এইডাল মাইনাছ এতিয়া বি মাইনাছ চি ছেটটোত কোনকেইটা এলিমেণ্ট থাকিব এইটো 2,8 কিনা তেনেকৈ এক্সট্ৰাকৈ উলিয়াব পাৰা ঠিক আছে এতিয়া এইকেইটা মাইনাছ কৰি দিয়া এইকেইটা মাইনাছ কৰা মানে কি কমনকেইটা বাদ দি দিয়া দুইটাতে আছে 8 দুইটাতে আছে তেন্তে ইউৰ পৰা এই 2 আৰু 8ক বাদ দি বাকীখিনি লিখি দিয়া 1 3 4 5 6 7 9 1 3 4 5 6 7 9 আশা কৰিছোঁ এইটো বুজি পালা ইয়াৰ লগে আমাৰ 1টো শেষ এতিয়া নেক্সট 2 নম্বৰ একে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি নিজে কৰিব পাৰিবা মই কৰাই দিয়া প্ৰয়োজনেই নাই
ইয়াত এটা সেট দিয়া আছে ইউ সেটত মেম্বাৰ আছে এ বি চি ডি ই এফ জি এইচ এইচলৈকে আছে দেন ফাইণ্ড দ্য কমপ্লিমেণ্ট অফ দ্য ফলোয়িং সেট মানে ইউনিভাৰ্চেল সেট সদায় দিয়াই থাকিবই কমপ্লিমেণ্ট উলিয়াব ক'লে সেইকাৰণে ইউনিভাৰ্চেল সেট দিয়া আছেই ক্লিয়াৰ এতিয়া প্ৰথম কোনটো সেটৰ কমপ্লিমেণ্ট কৰিব লাগে এ সেটৰ প্ৰথম এক নম্বৰটো আমাৰ সুধিছে কি কৈছে ফাইণ্ড দ্য কমপ্লিমেণ্ট অফ দ্য ফলোয়িং সেট এ সেটৰ কমপ্লিমেণ্ট সুধিছে এ সেটৰ কমপ্লিমেণ্টটো কেনেকৈ লিখিম তেন্তে ইউ মাইনাছ এ ভেলু বাই দিয়া ইউ মানে কি ইউ মানে এ বি চি ডি ই এফ জি এইচ মাইনাছ এ মানে কোনটো সেট এ বি চি কুৱেশ্যনত দিয়া আছে এতিয়া কমনকেইটাক বাদ দি দিয়া এটো দুইটাতে আছে বিটো দুইটাতে আছে চিটো দুইটাতে আছে এইকেইটাক বাদ দি ইউত কোনকেইটা থাকিলে সেইকেইটা লিখি দিয়া ডি কমা ই কমা এফ কমা জি কমা এইচ এইটোৱে হ'ব ঠিক আছে নেক্সট 2 নম্বৰ বি কমপ্লিমেণ্ট কাৰণ প্ৰত্যেকটো সেটৰ কমপ্লিমেণ্ট বিচাৰিব কৈছে ওপৰত লিখি দিছে ন ফাইণ্ড দ্য কমপ্লিমেণ্টছ অফ দ্য ফলোয়িং সেট মানে এ সেটৰ কমপ্লিমেণ্ট বিচাৰিব লাগিব বি সেটৰ বিচাৰিব লাগিব বি সেটৰ কমপ্লিমেণ্টটো কি হ'ব ইউ মাইনাছ বি হ'ব ভেলু বাই দিয়া ইউ দিয়া আছে এ বি এইবোৰ চব কমা দেই এইবোৰ চি মোৰ ভালকৈ নুঠে কেতিয়াবা ডি ই এফ জি এইচ মাইনাছ বি কি দিয়া আছে ডি কমা ই কমা এফ কমা জি ঠিক আছে এতিয়া চোৱা কমনকেইটা চোৱা কমন ইয়াতো দি আছে ইয়াতো দি আছে ইয়াতো ই আছে ইয়াতো ই আছে ইয়াত এফ আছে ইয়াতো এফ আছে ইয়াত জি আছে ইয়াত জি আছে এইকেইটাক বাদ দি দিয়া বাদ দি এই ইউত যিকেইটা বাকী থাকিলে আৰু এ থাকিলে চি থাকিলে আৰু কি থাকিলে এ চৰি বিটো থাকিলে নে কনাই হৈছোঁ এ কমা বি কমা চি আৰু কি থাকিলে জি আৰু জিটো দুটাতে আছে আৰু এইচ থাকিলে এ বি চি এইচ কি থাকিলে এ বি চি এইচ অ'কে 3 নম্বৰ চি কমপ্লিমেণ্টটো কেনেকৈ হ'ব চি কমপ্লিমেণ্ট ইউ মাইনাছ চি ইউ মাইনাছ হৈছে ইউ সেটটো হৈছে এ বি চি ডি ই এফ জি এইচ ইউটো চবতে একে থাকিব কাৰণ ইউনিভাৰ্চেল সেট একে থাকিব আৰু চিটো কি দিয়া আছে এইটো কি দিয়া আছে এ চি ই জি এতিয়া কমনকেইটা কোনকেইটা এইটো চি এইটো ই এইটো জি এইটো মানে কমনকেইটা বাদ দি দিয়া কমনকেইটা বাদ দি ইউত কি থাকিলে বি থাকিলে ডি থাকিলে এফ থাকিলে এইচ থাকিলে মই একদম ইজি পদ্ধতিত শিকাইছোঁ কমনকেইটা বাদ দি দিবা তাক সেইকেইটাক বাদ দি ইউনিভাৰ্চেল সেটটো যিটোৱে থাকিব সেইটোৱে হৈছে কমপ্লিমেণ্ট সেই সেটটো বি ডি এফ জি নেক্সট লাষ্টটো ইয়াতে কৈ দিওঁ হা ডি কমপ্লিমেণ্টত কেনে লিখিব লাগিব ইউ মাইনাছ ডি ইউ মানে এ কমা বি কমা চি কমা ডি কমা ই কমা এফ কমা জি কমা এইচ এইখিনি হ'ল ইউ আৰু ডি কোনটো দিয়া আছে এফ জি এইচ এফ কমা জি কমা এইচ কমা এ কমন কোনকেইটা বাদ দি দিয়া কমন হ'ল এফটো দুটাতে আছে নেক্সট জিটো দুটাতে আছে এইচটো দুটাতে আছে আৰু এইটো দুটাতে আছে তেন্তে এইকেইটাক বাদ দি দিলে কি থাকিলে তেন্তে ইউ সেটত কি থাকিলে বি থাকিলে কমা চি থাকিলে কমা ডি থাকিলে কমা ই থাকিলে কমা আৰু কি থাকিলে না থকা তেন্তে এইকেইটাই থাকিলে বি চি ডি ই অ'কে বুজি পালা নেক্সট কুৱেশ্যন কি কৈছে টেকিং দ্য সেট অফ দ্য নেচাৰেল নাম্বাৰ্ছ এজ দ্য ইউনিভাৰ্চেল সেট ৰাইট ডাউন দ্য কমপ্লিমেণ্ট অফ দ্য ফলোয়িং সেট অ'কে আমাক নেচাৰেল নাম্বাৰ সেটটো মানে ইউনিভাৰ্চেল সেট হিচাপে ল'ব কৈছে নেচাৰেল নাম্বাৰ মানে কোনবোৰ একৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 4 5 6 7 8 9 তেনেকৈ গৈ থকা সেইবোৰ চব নেচাৰেল নাম্বাৰ এতিয়া সেইখিনিক তোমাৰ ইউনিভাৰ্চেল সেট হিচাপে ল'ব কৈছে মানে সাৰ্বিক সংহতি হিচাপে মানে ইউ হিচাপে দেন ৰাইট ডাউন দ্য কমপ্লিমেণ্ট অফ দ্য ফলোয়িং সেট অ'কে তেতিয়া আমাক এই তলতে সেট কিছুমান লিখা আছে কিন্তু সেইখিনি হেৰিত লিখা আছে কিহত লিখা আছে মানে সেট বিল্ডআপ ফৰ্মত লিখা আছে সেইখিনি সেটৰ কমপ্লিমেণ্টখিনি উলিয়াব কৈছে অ'কে প্ৰথম এক নম্বৰটো মই ডাইৰেক্ট কৈ দিওঁ নে তোমালোক কেনেকৈ কৈছোঁ ভাবিছোঁ x as that x is an even natural number
ট্যাগ কৰি দিয়া x such that তোমালোকে মানে মই এইটো কথা কৈছো তোমালোকে এইটো ৰস্টা ফৰ্মুলা কনভাৰ্ট কৰিও কৰিব পাৰা তেনেকৈ কৰিব পাৰা বা ডাইৰেক্টও কৰি দিব পাৰা কোনো কথা নাই নে ৰস্টা ফৰ্মুলা কনভাৰ্ট কৰি কোৱা নি এটা মই ডিটেইলছত দেখাই দিছো তাৰ শৰ্ট ফৰ্মটো কেনেকৈ কৰিব পাৰি চাই লবা যদি 2 নম্বৰ কাৰণে আহে ডিটেইলছত এনেকৈ দেখাই দিবা here u মানে কি set of natural number ইয়াত ইউনিভাৰ্সাল সেটটো কি হিচাপে লৈছে natural number set natural number টো লৈছে natural number set টো লৈছে that means 1 2 3 4 5 6 তেনেকৈ সেইখিনি আৰু ইয়াত এই যেটো সেট দিয়া আছে সেই সেটক আমি let a হিচাপে ধৰি লওঁ let a equal to যেটো সেট দিয়া আছে আৰু যেটো সেটৰ কমপ্লিমেন্ট উলিয়াব লাগে x such that x is মানে শৰ্টকাটটো কৈ দিম বাৰু even natural number এতিয়া এটো সেট বিল্ডাৰ ফৰ্মত আছে এটো যদি ৰস্টালে কনভাৰ্ট কৰা কেনেকৈ হ'ব কি লিখিব লাগিব ইয়াত x such that x is a even natural number খিনি লিখিব লাগিব 2 4 যুগ্ম স্বাভাৱিক সংখ্যাখিনি 6 8 10 তেনেকৈ গৈ থাকিব হয় এতিয়া যদি ইয়াৰ কমপ্লিমেন্ট উলিয়াব লাগে এই কমপ্লিমেন্ট উলিয়াব লাগে কি হ'ব u - a হ'ব u মানে কোনখিনি natural number খিনি এইখিনি মানে 1 2 3 4 5 6 7 8 তেনেকৈ এইখিনি গৈ আছে ডট ডট মাইনাস a মানে কোনখিনি এইখিনি 2 4 6 8 10 ডট 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 ঠিক আছে এতিয়া তুমি কি কৰিব লাগে a সেটটো হল u আৰু a সেটটো হল a এতিয়া a সেটটোত থকা কিন্তু a সেটত নথকা মানে কমন খিনিক বাদ দি দিয়া 2 টো বাদ যাব 4 টো বাদ যাব ঠিক তেনেকৈ 6 টো বাদ যাব 8 টো বাদ যাব মানে যুগ্মখিনি ইয়াৰ পৰা বাদ যাবগৈ থাকিব কি 1 থাকিব 3 থাকিব ঠিক তেনেকৈ 5 থাকিব ঠিক তেনেকৈ 7 থাকিব ঠিক তেনেকৈ 5 টো 9 থাকিব ডট 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 মানে এইখিনি কি থাকি গ'ল বা এইখিনি কি থাকিলে 1 3 5 7 ডট ডট কি থাকিলে এইখিনি অড নাম্বাৰ সেটটো হয় না মানে অড নেচাৰেল নাম্বাৰ সেটটো তুমি লৈছিলা কি ইভেন নেচাৰেল নাম্বাৰ সেট তাৰ যদি কমপ্লিমেন্ট উলিয়াইলে কি পালা তেন্তে এটো set of odd natural number পালা হয় না তাকে তুমি কেনে লিখিব পাৰা সেট বিল্ডাৰ ফৰ্মত মানে এইটো ফৰ্মত x such that x is an odd natural number তেন্তে তুমি ইভেন নেচাৰেল নাম্বাৰ খিনি যদি সেটটোৰ কমপ্লিমেন্ট লৈ লোৱা তেতিয়া কি পাবা odd natural number পাবা যদিহে তোমাৰ ইনভাৰ্স সেটটো natural number হয় ঠিক আছে তেন্তে ইভেন নেচাৰেল নাম্বাৰ সেটৰ কমপ্লিমেন্টটো কি হ'ব তেন্তে odd natural number 2 নম্বৰ মানৰ কাৰণে আহিলে ইমানটো লিখি দিবা সাফিসিয়েন্ট যদি ক'বা তোমাৰ 1 নম্বৰ মানৰ কাৰণে লিখিব লাগে তেতিয়া ডাইৰেক্ট লিখি দিবা ডাইৰেক্ট প্ৰথম কি নিজে ভাবি পাবা কেনেকৈ ভাবি পাবা চোৱা মই দেখাইছো ন ধৰিলা তোমালোকৰ দিয়া আছে x such that x is an even কি দিয়া আছে নেচাৰেল নাম্বাৰ দিয়া আছে না ইভেন নেচাৰেল নাম্বাৰ আৰু ইয়াৰ কমপ্লিমেন্ট মানে ওপৰত এই চিন্তা লাগিব ইকুৱেল টু এতিয়া এইখিনি ইয়াত কোনখিনি হোৱাব যুগ্ম সংখ্যাখিনি হোৱাব আৰু তোমাৰ ইউনিভাৰ্সাল সেটটো হৈছে গোটেই স্বাভাৱিক সংখ্যাখিনি মানে নেচাৰেল নাম্বাৰখিনি তাৰ পৰা যদি তুমি যুগ্মখিনি কাটুৱাই দিয়া মানে কমপ্লিমেন্ট লোৱা মানে আঁতৰাই দিয়া যুগ্মখিনি কাটুৱাই দিয়া তেন্তে কি থাকিব অযুগ্মখিনি থাকিব তেন্তে ইকুৱেল টু কি হ'ব তেন্তে x such that x is an odd natural number এনেকৈ শৰ্টকাটটো লিখি দিব পাৰা এনেকৈ লিখি থৈ দিয়া কেতিয়াবা 1 নম্বৰ মানৰ কাৰণে আহিলে ডাইৰেক্ট লিখি দিলে হ'ল বা কেতিয়াবা এমসিকিউ বেস কোৱেশ্চন আহিলে ডাইৰেক্ট লিখি দিলে হ'ল তোমালোকে নিজেই ভাবিবা অকমান যদি মনোযোগ দি কথাটো ভাবা নিজেই গম পাবা তোমালোকক সেটটো কোনটো দিছে ইভেন নেচাৰেল নাম্বাৰ সেটটো দিছে মানে যুগ্ম সংখ্যা সেটটো দিছে যুগ্ম স্বাভাৱিক সংখ্যা তাৰ যদি কমপ্লিমেন্ট লোৱা মানে সেইখিনিক বাদ দি দিয়া তেতিয়া কি থাকিব যুগ্ম হয়নে ওকে এটা ইয়া পাছতো স্যাৰ কি কৈছে পাছতো কি কৈছে এইটো 2 নম্বৰটো x such that x is a odd natural number এই কেটা আৰু এতিয়া কি অৰ্ডৰ যদি কমপ্লিমেন্ট লোৱা তেতিয়া কি পাবা ইভেন পাবা হয়নে একদম ইজি মানে 2 নম্বৰটো মই শৰ্টকাটত কৈছো এনে লং কাটত বুজাই থাকো বুজি পালা বুজি ভাবিছো x such that x is কি an odd মানে অযুগ্ম নেচাৰেল নাম্বাৰ আৰু ইয়া কমপ্লিমেন্ট লৈছা মানে অড খিনিক বাদ দি দিয়া যদি কমপ্লিমেন্ট লোৱা মানে বাদ দি দিও অডখিনি মানে অযুগ্মখিনিক যদি বাদ দি দিয়া কি থাকিব ইভেন্টখিনি থাকিব তাকে তুমি সেট বিল্ডাৰ ফৰ্মত কেনে লিখিব পাৰিবা x such that x is an even natural number তুমি লং প্ৰসেছত অথনিনচিয়া এইটুনচিয়া কৰিলে একেটাই পাবাগৈ natural number মই শৰ্টকাটত কৈ দিছো এটা 3 নম্বৰ x such that x is a positive multiple of 3 ইয়াত এবাৰ কি কৰিলা মাল্টিপলৰ ক্ষেত্ৰলৈ আহিলে x such that x is a
পজিটিভ মাল্টিপুল অফ থ্ৰী মাল্টিপুল মানে তিনিৰ গুণিতক ক্লিয়াৰ তিনি গুণিতক কোনবোৰ বা 3 6 9 12 সেইবোৰ যদি তুমি স্বাভাৱিক সংখ্যাখিনি স্বাভাৱিক সংখ্যা মানে 1 পৰা গৈ আছিলে এইখিনি তাৰ পৰা যদি সেই 3 6 3 6 9 সেইখিনি আঁতৰাই দিয়া কোনখিনি থাকিব 1 2 4 5 সেইখিনি থাকিব হয়নে কথাটো ভালকৈ মনোযোগ দি চোৱা ইয়াত আমাক কি দিছে মই অলপ বেলেগ পেণ্টা লৈছোঁ বাৰু মই এইটো শ্বৰ্টকাটতে কৈ যাম এইবোৰ ইমান লং কাটত নুবুজালে হ'ব x such that x is a positive multiple of 3 তিনি গুণিতকবোৰ কোনবোৰ পজিটিভবোৰ 3 6 9 12 এইখিনি এটা ইয়াক কমপ্লিমেন্ট লোৱা মানে এইখিনিক বাদ দি দিব লাগিব মানে ইউনিভাৰ্চেল সেটৰ পৰা এইখিনিক আঁতৰাই দিব লাগিব ইউনিভাৰ্চেল সেট আছিলে এইটো নেচাৰেল নম্বৰ সেটটো মানে 1 2 3 4 গোটেইখিনি তাৰ পৰা যদি 3টো আঁতৰাই দিয়া 6টো আঁতৰাই দিয়া ইয়াৰ পাছত 9টো আঁতৰাই দিয়া কোনখিনি থাকি যাব 1 থাকিব 2 থাকিব 4 থাকিব 5 থাকিব ঠিক এনেকৈ 6 থাকিব 6টো নাথাকে 6টো গুচি গ'ল না 7 থাকিব 8 থাকিব 9টো নাথাকে বুজি পালা 3 আঁতৰি যাব 6টো আঁতৰি যাব 9টো আঁতৰি যাব 12টো আঁতৰি যাব ডেট মিনছ এইটো কেনেকৈ ক'ব পৰা নাই এইটো তুমি অকণমান এনেকৈ কৈ দিলে হৈ গ'ল মানে ইয়াৰ কমপ্লিমেণ্টটো কি হ'ব x such that x is not a positive x is not a multiple of 3 হয়নে মানে আমাক কৈছে x টো হৈছে এনেকুৱা এটা সংখ্যা যিটো 3 মাল্টিপুল আৰু যদি তাক কমপ্লিমেণ্ট লৈ লোৱা কমপ্লিমেণ্টত কি সোমাব মাল্টিপুল নোহোৱাখিনি সোমাব তেন্তে x such that x এটা নেচাৰেল নম্বৰ হ'ব কাৰণ ইউনিভাৰ্চেল সেটটো নেচাৰেল নম্বৰ আৰু সেইটো 3 মাল্টিপুল নহয় সেইটো কথা লিখিলে হ'ব শ্বৰ্টকাটত বুজি পালা মই ইয়াতে দেখাইছোঁ প্ৰত্যেকটো ক্ষেত্ৰত ইউনিভাৰ্চেল সেটটো একেই আছে মানে সেট অফ নেচাৰেল নম্বৰটোৱে আছে সেট অফ নেচাৰেল নম্বৰ মানে 1 2 3 4 5 6 তেনেকৈ গৈ থাকিব সেট অফ কি আছে নেচাৰেল নম্বৰ এতিয়া আমি কোনটো কৈছোঁ 3 নম্বৰটো কৈছোঁ হা 3 নম্বৰটো কৈছোঁ 3 নম্বৰটোত কি কৈছিলে x such that x is a positive মানে যুগ্ম মাল্টিপুল মানে গুণিতক অফ 3 পজিটিভ মানে কি বুলি ক'লো মই যুগ্ম ক'লোঁ সৰি ধনাত্মক যুগ্ম বোলে ধনাত্মক মানে যাৰ আগত প্লাছ চিন থাকে মানে 1 2 3 4 5 6 সেইখিনি কিন্তু 3 মাল্টিপুল হ'ব লাগিব মানে কি হ'ব ইয়াত 3 হ'ব এই সেটত কোনখিনি এলিমেণ্ট সোমাব 3 সোমাব 6 সোমাব 3 গুণিতকবোৰ 9 সোমাব 12 সোমাব এনেকৈ গৈ থাকিব এতিয়া এই সেটটো কমপ্লিমেণ্ট লোৱা মানে কি u মাইনাছ এই সেটটোক আঁতৰাই দিব লাগিব হয়নে 3 6 9 এইখিনিক আঁতৰাই দিব লাগিব ইউ কোনখিনি আছিলে ইউ এইখিনি আছিলে ইউ পৰা এইখিনি আঁতৰাই দিয়া এতিয়া 3টো আঁতৰাই দিয়া 6টো আঁতৰাই দিয়া তেতিয়া কি থাকিব 1 থাকিব 2 থাকিব 4 থাকিব বেছিকেলি ক'বলৈ গ'লে কি কোনখিনি থাকিব যিখিনি 3 মাল্টিপুল নহয় সেইখিনি থাকি যাব বুজি পালানে 3 মাল্টিপুল নোহোৱাখিনি থাকি যাব তেন্তে ইয়াত যদি কমপ্লিমেণ্ট লোৱা তেন্তে আমি কি লিখিম x such that x is not a multiple of 3 আৰু ইয়াত x টো কি কৈ দিব লাগিব x টো কি হ'ব x এটা অবভিয়াছলি নেচাৰেল নম্বৰ হ'ব কাৰণ ইয়াত বাকি থকাখিনি নেচাৰেল নম্বৰ বাকি থাকিব সেইটো কথা কৈ দিব লাগিব x belongs to নেচাৰেল নম্বৰ n ঠিক আছে এনে কি বুজাইছে নেচাৰেল নম্বৰ এই সেটটো বুজাইছে ইনভাৰ্চেল সেটটো n x is not a multiple of 3 যদি তুমি চোৱা যদি তুমি অকল ইয়াত লিখি দিয়া কমপ্লিমেণ্টৰ সেটটোত x such that x is not a multiple of 3 তেতিয়া প্ৰবলেমটো কি হ'ব গম পাইছানে এই তাত মাইনাছৰ কথাখিনি বিবেচনা কৰিব লাগিব তুমি -3 -6 -9 হয়নে কিন্তু সেই মাইনাছৰখিনি এই ইউনিভাৰ্চেল সেটটোত আছে জানো নাই তেন্তে সেই কমপ্লিমেণ্টৰ সেটটোত সোমাব জানো মাইনাছৰখিনি নোসোমায় তেন্তে তাক ৰেষ্ট্ৰিক্ট কৰিবলৈ মই কৈ দিলোঁ x এটা নেচাৰেল নম্বৰ আৰু সেইটো এটা 3 মাল্টিপুল নহয় তেতিয়া মানে কোনখিনি বুজাব মানে এই 3 6 9 খিনি বাদ দি যোনখিনি থাকিব মানে 1 2 4 এইখিনি কথাটো বুজি পালা আশা কৰিছোঁ বুজি পাইছা এইবোৰ নিজে ভাবিলে গম পায় একচুৱেলি এইবোৰ মানে এনেকৈ বুজোৱাতকৈ তোমালোকে কথাবোৰ অকণমান বুজি নোপোৱা নিচিনা লাগিলে ভিডিঅ'টো পষ্ট কৰি নিজে এবাৰ দুবাৰ ভাবিবা বস্তুবোৰ বুজি পালা এইবোৰ মানে পিয়'ৰ মেথমেটিক্স তেনেকুৱাই মানে অকণমান নিজৰ ফালৰ পৰা ভাবিব লাগিব এবাৰ 4 নম্বৰটো কি কৈছে x such that সবতে ইউনিভাৰ্চেল সেট একেই আছে দেই 1 2 3 4 এইখিনি আছে x such that x is a প্ৰাইম নাম্বাৰ মানে কোনবোৰ আছিলে মৌলিক সংখ্যা তাৰ যদি কমপ্লিমেণ্ট লৈ লোৱা
প্ৰাইমক কমপ্লিমেণ্ট লৈ ল'লে তাৰ কি পাম মৌলিকখিনিক আঁতৰাই দিলে মৌলিক মানে 2 3 5 সেইখিনিক আঁতৰাই দিলে কোনখিনি পাম যৌগিকখিনি পাম মানে কম্পজিটখিনি পাম হয়নে তেন্তে প্ৰাইম নম্বৰ কমপ্লিমেণ্টখিনি কি হ'ব কোনখিনি সোমাব যৌগিকখিনি সোমাব অবিয়াছ কথা কিন্তু এটা কথা মন কৰিবা হা কাৰণ ইয়াত ইউনিভাৰ্চেল ছেট হ'ল এইটো মই মোহাই দিছোঁ এইটো দৰকাৰ নাই এইটো মোহাই দিছোঁ ইউনিভাৰ্চেল ছেট হ'ল এইটো আৰু প্ৰাইম নম্বৰ বুলি ক'লে বেছিকেলি কোনখিনি হয় প্ৰাইম নম্বৰ বুলি ক'লে বেছিকেলি কোনখিনি হয় 2 হয় 3 হয় 5 হয় 7 হয় ঠিক তেনেকৈ 11 হয় তেনেকৈ গৈ থাকে এতিয়া যেতিয়া তুমি নেচাৰেল নম্বৰ মানে ইউনিভাৰ্চেল ছেটটোৰ পৰা এই প্ৰাইম নম্বৰখিনি আঁতৰাই দিবা মানে কমপ্লিমেণ্ট ল'বা তেতিয়া কি বাকী থাকিব বাৰু 1 বাকী থাকিব ঠিক তেনেকৈ 4 বাকী থাকিব ঠিক তেনেকৈ 6 বাকী থাকিব ঠিক তেনেকৈ 8 বাকী থাকিব কথাটো বুজি পাইছানে মানে এটা কথাত ক'ব গ'লে কম্পজিট নম্বৰখিনি বাকী থাকিব কম্পজিট নম্বৰখিনি বাকী থাকিব প্লাছ 1টো বাকী থাকিব কাৰণ 1টো প্ৰাইমো নহয় কম্পজিটো নহয় কিন্তু সেইটোতো বাকী থাকিব কাৰণ সেইটো ইউনিভাৰ্চেল ছেটটোত আছে নহয় 1টো কথাটো বুজি পালা যদিহে নথকা নহয় বেলেগ কথা কিন্তু 1টো ইউনিভাৰ্চেল ছেটত আছে নহয় তেন্তে প্ৰাইম নম্বৰ মনত ৰাখিবা কমপ্লিমেণ্ট লোৱা যদি তেন্তে কি পাবা কম্পজিট নম্বৰ পাবা আৰু যদি ছেটটো ইউনিভাৰ্চেল ছেট হয় মানে ইউনিভাৰ্চেল ছেটটো যদি নেচাৰেল নম্বৰ হয় তেন্তে 1টো হ'ব ক্লিয়াৰ তেন্তে প্ৰাইম নম্বৰ কমপ্লিমেণ্টটো কি হ'ব কম্পজিট নম্বৰ প্লাছ 1 কম্পজিট নম্বৰ প্লাছ কি হ'ব 1 x such that x is a composite number and x 1 হ'ব পাৰে x equal to 1 হ'ব পাৰে and x 1 হ'ব পাৰে x কম্পজিট নম্বৰখিনি হ'বই মানে কোন কম্পজিট নম্বৰ কোনখিনি আছে 4 সেইখিনিতো হ'বই লগতে 1টো ইনক্লুড হৈ যাব ক্লিয়াৰ ঠিক আছে নেক্সট কোনটো হ'ব 4 গ'ল 5 নম্বৰটো 5 নম্বৰটো কি দিয়া আছে x such that x is a natural number x এটা natural number বুলি কৈছে divisible by 3 and 5 এতিয়া ইয়াত এই ছেটটোত কোনখিনি সোমাইছে এনেকুৱা নেচাৰেল নম্বৰখিনি সোমাইছে যিখিনি 3 দ্বাৰা ডিভিজিবল হয় অৰ কৈছে নে এন কৈছে 3 দ্বাৰা ডিভিজিবল হয় 5 দ্বাৰা ডিভিজিবল হয় সেইখিনি সোমাইছে ঠিক আছে 3 দ্বাৰা ডিভাইড যোৱা 5 দ্বাৰা ডিভাইড যোৱা মানে ধৰি লোৱা 15টো ধৰি লোৱা তেনেকুৱাবোৰ ধৰণৰ যিবোৰ 3ও যাব 5ও যাব ধৰি লোৱা 45টো তেনেকুৱা নেচাৰেল নম্বৰখিনি সোমাইছে আৰু যেতিয়া ইয়াৰ কমপ্লিমেণ্ট ল'বা এইখিনিক আঁতৰাই দিবা তেতিয়া কি হ'ব এনেকুৱা ছেটটো মানে ছেটটোত এনেকুৱা মেম্বাৰবোৰ সোমাব যিখিনি 3 দ্বাৰাও ডিভাইড নাযায় 5 দ্বাৰা ডিভাইড নাযায় মানে 2টা দ্বাৰা ক্লিয়াৰ 2টা দ্বাৰা ডিভাইড নোযোৱাখিনি সোমাব ইয়াত কৈছে কি 2টা দ্বাৰা ডিভাইড যোৱা নম্বৰখিনি লৈছে কাৰণ x such that x is a natural number divisible by 3 and 5 3 দ্বাৰা যিটো ডিভাইড যাব 5 দ্বাৰা ডিভাইড যাব তেন্তে ইয়াত যদি কমপ্লিমেণ্ট লোৱা এইখিনিক বাদ দি দিয়া তেতিয়া কোনখিনি ল'ব লাগিব যিখিনি নম্বৰ 3 দ্বাৰাও ডিভাইড নাযায় আৰু 5 দ্বাৰাও ডিভাইড নাযায় মানে 2টা দ্বাৰা একেলগে ডিভাইড নাযায় মানে 3 আৰু 5 দ্বাৰা ডিভাইড নাযায় তেন্তে ইয়াত এইটো একদম সহজ এইটো কমপ্লিমেণ্টটো কেনে লিখিম তেন্তে x such that x is a natural number এইখিনিটো একেই থাকিব নেচাৰেল নম্বৰ থাকিব নেচাৰেল নম্বৰ which is neither divisible by 3 nor by 5 মানে যিখিনি 3ও নাযায় 5ও নাযায় সেইখিনি সোমাব কথাটো বুজি পালা ঠিক আছে তেন্তে ইয়াৰ পাছতো এইটো কি লিখিলোঁ মই x such that x is a natural number which is neither divisible by 3 nor 5 ইয়াত নটো লগাবা nor 5 এতিয়া নেক্সটটো x such that x is a perfect square যদি কমপ্লিমেণ্ট লৈ লোৱা তেন্তে কি হ'ব পাৰফেক্ট নোহোৱাখিনি সোমাব হয়নে পাৰফেক্ট নোহোৱাখিনি সোমাব তাতে এটা কথা সেই পাৰফেক্ট নোহোৱাখিনি কোনখিনি সোমাব নেচাৰেল নম্বৰখিনি সোমাব
মানে ইয়াৰ কমপ্লিমেণ্টটো কি হ'ব তেন্তে এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ হুইচ ইজ নট এ পাৰফেক্ট স্কোৱাৰ ঠিক আছে কাৰণ কমপ্লিমেণ্ট লওঁতে আমি ইউনিভাৰ্চেল ছেটটো কি ইউজ কৰিছোঁ নেচাৰেল নাম্বাৰ ছেটটো ইউজ কৰিছোঁ তেন্তে পাৰফেক্ট ছেটটোক যদি কমপ্লিমেণ্ট লওঁ তেন্তে পাৰফেক্ট ছেটটো মানে পাৰফেক্ট স্কোৱাৰখিনিক যদি আঁতৰাই দিওঁ পাৰফেক্ট ছেট নহয় পাৰফেক্ট স্কোৱাৰখিনিক যদি মই আঁতৰাই দিওঁ তেন্তে পাৰফেক্ট নোহোৱাখিনি পাম পাৰফেক্ট নোহোৱাখিনি মানে কি পাৰফেক্ট স্কোৱাৰ নোহোৱাখিনি পাম আৰু নোহোৱাখিনি কি হ'ব লগতে নেচাৰেল নাম্বাৰ হ'ব তেন্তে এইটো কেনে লিখিম এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰটো হ'বই কাৰণ ইউনিভাৰ্চেল ছেটটো নেচাৰেল নাম্বাৰ হুইচ ইজ নট এ পাৰফেক্ট স্কোৱাৰ ঠিক আছে এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ ইয়াতো একেই 6 নম্বৰটো এইটো লিখি লোৱা নম্বৰটো কি কৈছে এক্স সাজ ডেট এক্স ইজ এ পাৰফেক্ট কিউবক যদি কমপ্লিমেণ্ট লৈ লোৱা তেন্তে পাৰফেক্ট কিউব নোহোৱাখিনি বুজাব কিন্তু লগতে সি নেচাৰেল নাম্বাৰ হ'ব কাৰণ আমাৰ ইউনিভাৰ্চেল ছেটটো নেচাৰেল নাম্বাৰ তেন্তে কি লিখিব লাগিব ইয়াৰ কমপ্লিমেণ্টটো এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ এইটোতো সোমাবই কাৰণ ইউনিভাৰ্চেল ছেটটো নেচাৰেল নাম্বাৰ হুইচ ইজ নট এ কাৰণ ইয়াত পাৰফেক্টখিনি লৈছে পাৰফেক্ট কিউবখিনি লৈছে ন আমি সেইখিনিক ল'ব নালাগিব কাৰণ কমপ্লিমেণ্ট লৈছোঁ নহয় হুইচ ইজ নট এ পাৰফেক্ট কিউব আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা লিখা ঠিক আছে এতিয়া নেক্সটটো ক'লৈকে কৰিলোঁ 6 8টো এক্স সাজ ডেট এক্স প্লাছ 5 ইকুৱেল টু 8 এতিয়া ইয়াত চোৱা এই ছেটটোত কোনবোৰ মেম্বাৰ সোমাব এনেকুৱা এক্সবোৰ সোমাব যি এই ইকুৱেশ্যনটো ছেটিছফাই কৰিছে মানে ইকুৱেশ্যনটো ছেটিছফাই কৰিছে মানে ইকুৱেশ্যনটো ছল্ভ কৰি দিয়া এক্স প্লাছ 5 ইকুৱেল টু 8 ডেট মিনছ এক্সৰ ভেলু কিমান ল'ব এক্স ইকুৱেল টু 8 মাইনাছ 5 ডেট মিনছ এক্সৰ ভেলু কিমান ওলাব এক্সৰ ভেলু ওলাব 3 ওলাব হয়নে ডেট মিনছ আমি যদি ক'বলৈ যাওঁ এই ছেটটোত কি মেম্বাৰ আছে অনলি 3 আছে এই ছেটটো যদি আমি ৰষ্টাৰ ফৰ্মত লিখিব যাওঁ লিখি দিব পাৰিম কিমান আছে 3 আছে তেন্তে ইয়াৰ যদি কমপ্লিমেণ্ট লোৱা তেন্তে গোটেইখিনি নেচাৰেল নাম্বাৰ ল'ব লাগিব এক্সক্লুডিং 3 মানে 3ক বাদ দি দিব লাগিব মানে এই ছেটটো কমপ্লিমেণ্ট লৈছোঁ কাৰণ হয়নে কাৰণ এই ছেটটো 3 আছে বুলি কেনেকৈ গম পালোঁ কাৰণ আমাক ইয়াত ডেফিনেশ্যনতে কৈ দিছে এক্স সাজ ডেট এক্সটো কেনেকুৱা এক্স যিটো এই ইকুৱেশ্যনটো ছেটিছফাই কৰিছে আৰু আমি এই ইকুৱেশ্যনটো ছেটিছফাই কৰিছে মানে এই ইকুৱেশ্যনটোক ছল্ভ কৰি দেখিলোঁ যে এক্সৰ ভেলু 3 হ'ব এক্সৰ ভেলু 3 হোৱা মানে এই ছেটটোত অনলি 3 আছে তেন্তে ইয়াৰ যেতিয়া কমপ্লিমেণ্ট ল'ম 3ক বাদ দি গোটেইখিনি ল'ব লাগিব হয়নে 3ক বাদ দি গোটেইখিনি ল'ব লাগিব তোমালোকে তেনেকৈ লিখি দিব পাৰা 1 2 4 তেনেকৈও লিখি দিব পাৰা বা এইটোক এনেকৈ ছেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰা এক্স সাজ ডেট এক্স বিলংছ টু নেচাৰেল নাম্বাৰ হ'ব প্ৰথম কথা নেচাৰেল নাম্বাৰ হ'ব এণ্ড এক্স ইজ নট ইকুৱেল টু 3 কিন্তু 3 হ'ব নোৱাৰে কাৰণ কেলৈ 3 কমপ্লিমেণ্ট কৰিলোঁ নহয় কাৰণ এই ছেটটো 3 সোমাব আৰু তাক আঁতৰাই দিলে 3টো হ'ব নোৱাৰে 3ক বাদ দি গোটেইখিনি নেচাৰেল নাম্বাৰ হ'ব ক্লিয়াৰ আৰু নেচাৰেল নাম্বাৰ বুলি কেলৈ ল'লোঁ কাৰণ ইউনিভাৰ্চেল ছেটটো নেচাৰেল নাম্বাৰ লৈছোঁ সেইটো অথনিবাৰ মই কৈ আছোঁ আশা কৰিছোঁ এইটো বুজি পালা ধুনীয়াকৈ ইয়াতো নেক্সটটো একে এক্স সাজ ডেট টুৱাইছ এক্স প্লাছ 5 ইকুৱেল টু 9 ইয়াত এই ছেটটোত কোনখিনি মেম্বাৰ সোমাব যিখিনি মেম্বাৰ এই ইকুৱেশ্যনটো ছেটিছফাই কৰে মানে ছল্ভ কৰি দিয়া টুৱাইছ এক্স প্লাছ 5 ইকুৱেল টু 9 ছল্ভ কৰিলে কিমান হ'ব টুৱাইছ এক্স ইজ ইকুৱেল টু 4 হ'ব ডেট মিনছ এক্স ইকুৱেল টু কিমান ল'ব 2 ওলাব ডেট মিনছ এই ছেটটোত অনলি 2 আছে মেম্বাৰ কি আছে 2 আছে তাৰ যেতিয়া কমপ্লিমেণ্ট লৈ ল'বা তেন্তে 2ক বাদ দি দিব লাগিব মানে এই গোটেই নেচাৰেল নাম্বাৰখিনি সোমাব এক্সক্লুডিং 2 মানে 2ক বাদ দি মানে ডেট মিনছ এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ হ'ব এণ্ড এক্সটো কিন্তু 2 হ'ব নোৱাৰে কাৰণ এই ছেটটো মানে কি 2 তাৰ কমপ্লিমেণ্ট লৈ লোৱা মানে এক্সটো 2 হ'ব নোৱাৰে ঠিক আছে তেন্তে মই এইকেইটা মোহাৰি দিছোঁ হা
10 নম্বৰ x such that x greater than equal to 7 ইয়াত কোনখিনি লৈছে চোৱা ইউনিভাৰ্চেল সেটটো আছিলে এটো 1 2 3 4 5 6 7 8 9 10 11 এইখিনি আসলে ইউনিভাৰ্চেল সেটখিনি মানে ইউনিভাৰ্চেল সেটৰ মেম্বাৰখিনি 1 2 3 4 5 6 এইখিনি কাৰণ নেচাৰেল নম্বৰ আছিলে না এতিয়া ইয়াত কি কৈছে এই যেটো সেটৰ কথা পাতিছে তাত কি কৈছে এনেকুৱা x খিনি লৈছে যিখিনি হাততকৈ ডাঙৰ বা হাততকৈ হাতৰ সমান মানে হাতৰ সমান হ'ব পাৰিব বা হাততকৈ ডাঙৰ হ'ব মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইখিনি লৈছে মানে এই সেটটো মেম্বাৰখিনি যদি তোমাক মই ক'বলৈ যাওঁ কোনখিনি সোমাব হাত সোমাব হাতটো সোমাইছে ন কাৰণ এডাল চিন আছে 8টো সোমাব ডাঙৰখিনি সোমাব 9টো সোমাব 10টো সোমাব 11টো সোমাব গৈ থাকিব এনেকৈ হাততকৈ ডাঙৰ সব সোমাব কাৰণ বেলেগ ৰেষ্ট্ৰিকশন নাই ইনক্লুডিং হাত কাৰণ এই চিনডাল নিদিয়াহেঁতেন হাতটো নধৰিলোহেঁতেন দিয়া আছে মানে হাতটো ধৰিব লাগিব ক্লিয়াৰ এতিয়া এইখিনি যদি কমপ্লিমেণ্ট লৈ লোৱা এইখিনি কমপ্লিমেণ্ট ল'লে মানে এইখিনি বাদ দি দিব লাগিব এইখিনি লিখিব নোৱাৰা তেন্তে কোনখিনি থাকিব 1 থাকিব 2 থাকিব 3 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব কথাটো বুজি পালা নাই এইখিনি বাদ দি দিলে কোনখিনি থাকিব তেন্তে এইখিনি বাদ দি দিলে কোনখিনি থাকিব নেচাৰেল নম্বৰ নহয় যেহেতু 1 থাকিব 2 থাকিব 3 থাকিব 4 থাকিব 5 থাকিব 6 থাকিব হয় সেইখিনিকে যদি আমি সেট বিল্ডআপ মানে সেট বিল্ডআপ ফৰ্মত লিখি দিও কেনে লিখিব লাগিব x such that x less than 7 মানে হাততকৈ হৌ গুটেখিনি থাকিব আৰু লগতে সৰি ইয়াত নেচাৰেল নম্বৰ হ'ব লাগিব ন x such that x belongs to নেচাৰেল নম্বৰ প্ৰথম কথা নেচাৰেল নম্বৰ হ'ব হি and x less than 7 হ'ব ক্লিয়াৰ মেইন আনসাৰ এটো এইখিনি মই তোমালোকক বুজাবলৈ লিখিছো তোমালোকে লিখি ল'ব পাৰা বুজাবলৈ এইখিনি লিখিছিলো কিনাৰ ৰাফক হিচাপে লিখি ল'ব পাৰা মেইন আনসাৰ এটো x such that x greater than equal to 7 ৰ কমপ্লিমেন্ট লওঁ যদি কি সোমাব কোনখিনি এলিমেন্ট সোমাব x প্ৰথম কথা নেচাৰেল নম্বৰ হ'ব লাগিব কাৰণ ইউনিভাৰ্সেল সেটটো হৈছে নেচাৰেল নম্বৰ আৰু সেকেন্ড কথা হে x টো হাততকৈ হৌ হ'ব লাগিব কাৰণ আমাৰ তাৰ কমপ্লিমেন্ট লৈছো এই কমপ্লিমেন্ট সেটটোত হাততকৈ হৌখিনি সোমাব কাৰণ মেইন সেটটোত কোনখিনি সোমাইছে হাততকৈ ডাঙৰ বা হাতৰ সমানখিনি সোমাইছে তেন্তে তাক যদি কমপ্লিমেন্ট লৈ লওঁ সেইখিনি বাদ দি দিও তেন্তে হাততকৈ হৌখিনি পাব লাগিব ঠিক আছে ওকে আশা কৰিছো এটো বুজি পালা পাছতো একেই প্ৰায় একে ধৰণৰ অকমান খালি সলভ কৰিব লাগিব ইয়াত কি দিয়া আছে x such that x belongs to natural number and twice x plus 1 greater than 10 ইয়াত এনেকুৱাখিনি নেচাৰেল নম্বৰ সোমাব যিখিনি নেচাৰেল নম্বৰ এই ইকুৱেশ্যনটো মানে এই ইনইকুৱেলিটিটো স্যাটিসফাই কৰিছে তাৰ কাৰণে তুমি এই ইনইকুৱেলিটিটো সলভ কৰা twice x plus 1 greater than 10 একে জেনেৰেল আমাৰ সমান চিন থাকিলে যেনেকৈ সলভ কৰা তেনেকৈ কৰিব লাগিব twice x equal to 1 টো ইফালে যাবগৈ চিন এডালে থাকিব 9 হ'ব কাৰণ একটো ইফালে বিয়োগ হৈ যাব এটি দ্যাট মিন্স x কি হ'ব 2 টো এবেনে ইনটু হৈ আছে ইফালে গলে ডিভাইড হৈ যাব 9/2 হ'ব আৰু চিন এডালে থাকিব মানে x ৰ ভ্যালু কোনখিনি সোমাব এই সেটটোত x ৰ ভ্যালু কোনখিনি আছে যিখিনি 9/2 তকৈ ডাঙৰ ইয়াত এই সেটটোত x ৰ ভ্যালু কোনখিনি আছে যেটো 9 যিখিনি ভ্যালু 9/2 তকৈ ডাঙৰ তেন্তে ইয়া কমপ্লিমেন্ট ললে কোনখিনি হ'ব যিখিনি ভ্যালু 9/2 তকৈ সৰু হ'ব প্লাস নেচাৰেল নম্বৰ হ'ব লাগিব ক্লিয়াৰ সৰু বা সমান হলো হ'ব 9/2 9/2 9/2 9/2 মই ভুল কৈছো নেকি এক মিনিট মই আকবা ক্ৰস চেক কৰি লৈছো হা আমাৰ ইয়াত যেটো সেট দিলে হেতুত কি দিছে twice x plus 1 দিছে প্ৰথম কথা এই সেটটো নেচাৰেল নম্বৰ হ'ব আৰু এই সেটটো এই ইকুৱেশ্যনটো স্যাটিসফাই কৰিব লাগিব মই ইকুৱেশ্যনটো সলভ কৰি লৈছো twice x plus 1 greater than 10 এটো দিয়া আছে কামটো একে ধৰণে সলভ হ'ব twice x 1 টো ইফালে যাবগৈ 9 হ'ব x equal নহয় সৰি greater than 9/2 হ'ব মানে এই সেটটোত কোনখিনি মেম্বাৰ সোমাই আছে x such that x belongs to natural number and x greater than 9/2 এইখিনি মেম্বাৰ সোমাই আছে তেন্তে ইয়াৰ যেতিয়া কমপ্লিমেন্ট লৈ লবা তেতিয়া কোনখিনি হ'ব x such that x belongs to natural number হ'ব and he কি হ'ব 9/2 তকৈ সৰু হ'ব এই চিন্তা আঁতৰি যাব মানে উল্টা হৈ যাব কাৰণ ইয়াত কোনখিনি সোমাইছে 9/2 তকৈ ডাঙৰ নেচাৰেল নম্বৰখিনি সোমাইছো ইয়াত তেন্তে তাৰ কমপ্লিমেন্টত কি হ'ব 9/2 তকৈ সৰু নেচাৰেল নম্বৰখিনি হ'ব আৰু 9/2 টো কে হ'ব নোৱাৰে মই কেলে হ'ব নোৱাৰে কলো ইয়াত এডাল চিন নাই কেলে কাৰণ 9/2 মানে কিমান 4.5 আৰু 4.5 টো এই সেটত কমপ্লিমেন্টৰ সেটত সোমাব জানো নহয় কাৰণ এটো নেচাৰেল নম্বৰ নহয় তেন্তে 4.5 তকৈ সৰুখিনি সোমাব মানে 4 লৈকে সোমাব ক্লিয়াৰ মানে ইয়াত
4.5তকৈ ডাঙৰ নেচাৰেল নাম্বাৰখিনি আছে মানে 4.5তকৈ ডাঙৰ নেচাৰেল নাম্বাৰ মানে 5 6 7 8 9 10 এইখিনি আছে আৰু তাৰ যদি কমপ্লিমেণ্ট লৈ লোৱা কমপ্লিমেণ্ট ল'লে কোনখিনি থাকিব নেচাৰেল নাম্বাৰ 1 থাকিব 2 থাকিব 3 থাকিব 4 থাকিব ডেট মিনছ সেইখিনিকে মই এনেকৈ ক'ব পাৰোঁ নে পাৰোঁ x such that x is a natural number which is less than 4.5 তেন্তে ইয়াৰ আনসাৰটো কি হ'ব তেন্তে ইয়াৰ কমপ্লিমেণ্টটো কি হ'ব x such that x is a natural numberটো হ'বই লাগিব and x less than 9/2 হ'ব ঠিক আছে তেন্তে এইখিনি ৰাফ ৱৰ্ক কিনাত লিখি ল'ব পাৰা মেইন আনসাৰটো বা এইটো তোমালোকে এনেকৈ লিখিব পাৰিলা হয় দেই এইটোক এনেকৈ লিখিব পাৰিলাহেঁতেন এই চিনডালক আঁতৰ মানে উল্টাই দিলে হ'ব বা এইটোক এনেকৈ লিখিব পাৰিলাহেঁতেন অৰ মানে এইটোক x such that x belongs to natural number and এই চিনডালক উল্টাই দিয়া twice x plus 1 greater than আছিলে ন লেছ দেন কৰি দিয়া একেটাই হ'ব ইয়াৰ কমপ্লিমেণ্টটো ঠিক আছে আশা কৰিছোঁ এইটো হ'লে বুজি পালা এইটো মেইন আনসাৰটো এইখিনি ৰাফ ৱৰ্ক হিচাপে লিখি লোৱা কিনা লিখিলা এইখিনি তেন্তে শেষেই ওকে ঠিক আছে ইউ সেট এটা দি আছে ইফ ইউ ইকুৱেল আমুক 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 এ ইকুৱেল আমুক 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 বি ইকুৱেল আমুক 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 ভেৰিফাই কৰিব আছে ভেৰিফাই মানে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড দেখাব প্ৰথম কি কথা তোমালোকে অংককেইটা কৰাৰ আগত বেছিক বস্তুখিনি লিখি লোৱা অংকটো কৰিম বাৰু এতিয়া সলিউশ্যন বুলি লিখি বেছিক বস্তুখিনি লিখি লোৱা গিভেন u 1 2 3 4 5 6 7 8 9 আৰু কি দিয়া আছে a এইটো দিয়া আছে 2 4 6 8 আৰু কি দিয়া আছে b 2 3 4 2 3 5 7 আৰু প্ৰত্যেকৰে ইণ্ডিভিজুৱেল কমপ্লিমেণ্টখিনি উলিয়াই লোৱা কাৰণ ইয়াত ইউজ হ'ব চোৱা এ কমপ্লিমেণ্ট লাগিব বি কমপ্লিমেণ্ট লাগিব সেইকেইটা উলিয়াই লোৱা আগতে কথাটো বুজি পালা এই কমপ্লিমেণ্ট উলিয়াই লওঁ এই কমপ্লিমেণ্ট মানে কি আছে ইউ মাইনাছ এ তেন্তে 2টো আহিব নোৱাৰে 2টো কাৰণ দুটাতে আছে আৰু কোনটো আহিব নোৱাৰে 4টো আহিব নোৱাৰে 4টো দুটাতে আছে 6টো আহিব নোৱাৰে 6টো দুটাতে আছে 8টো আহিব নোৱাৰে এইকেইটাক বাদ দি লিখি দিয়া 1 আহিব ইউ মাইনাছ এ 3 আহিব 5 আহিব 7 আহিব 9 আহিব মানে যিখিনি ইউত আছে কিন্তু 8 নাই 1 ঠিক 1 ঠিক কোনখিনি আহিব 1 3 5 7 9 ঠিক আছে ঠিক এনেকৈ বি কমপ্লিমেণ্টটো লিখি লোৱা বি কমপ্লিমেণ্ট মানে ইউ মাইনাছ বি যিখিনি ইউত আছে কিন্তু বিত নাই কমনখিনি কাটাই দিলে হ'ল 2টো দুটাতে আছে 3টো দুটাতে আছে 5টো দুটাতে আছে 7টো দুটাতে আছে তেন্তে এইকেইটা কাটাই দিলে কি থাকিব 1 থাকিব 4 থাকিব 6 থাকিব 8 থাকিব 9 থাকিব এইকেইটা থাকিব 1 4 6 8 9 আমি কি উলিয়ালোঁ তেন্তে এ কমপ্লিমেণ্টটো উলিয়ালোঁ বি কমপ্লিমেণ্টটো উলিয়ালোঁ লগতে তোমালোকে এ আৰু বি ইউনিয়নটো উলিয়াই লোৱা যিকেইটা দৰকাৰ হ'ব মই সেইকেইটা আগেই উলিয়াই লৈছোঁ কথাটো বুজি পাইছানে যাতে পাছত আমাৰ কামটো সহজ হয় এ ইউনিয়নটো উলিয়াই লওঁ কাৰণ সেইটো পাছত দৰকাৰ হ'ব এ ইউনিয়ন মানে এ ইউনিয়ন বিটো কিমান হ'ব এ আৰু বি দুটাকে মিলাই দিয়া কিয়নো 2 হ'ব 3 হ'ব এ ইউনিয়ন বি লিখিলে 4 হ'ব দুইখিনিকে মিলাই লিখিব লাগিব নহয় 5 হ'ব 2 3 4 5 6 হ'ব 7 হ'ব 8 হ'ব ঠিক তেনেকৈ ইণ্টাৰছেকশ্যনটো উলিয়াই লোৱা এই ইণ্টাৰছেকশ্যন বি কৰিবলৈ সুবিধা পাবা মই সেইকাৰণে উলিয়াই লৈছোঁ এইখিনি এই ইণ্টাৰছেকশ্যন বি মানে এ আৰু বি কমন থকা 2টো কমনছে ঠিক তেনেকৈ কি কমনছে আৰু 2 বাহিৰে বেলেগ কমনেই নাই 2 বাহিৰে বেলেগ একো কমন নাই এই ইণ্টাৰছেকশ্যন বিত অনলি 2 আহিব ঠিক আছে এতিয়া এইখিনি কোৱাৰ পিছত এতিয়া তোমালোকে খুব ধুনীয়াকৈ কৰিব পাৰিবা মই এতিয়া এইফালে লিখিম তোমালোকে বহিখনৰ তললৈ যাবা প্ৰথম এইখিনি ডাটাখিনি লিখি ল'লোঁ এই ইয়ালৈকেতো কুৱেশ্যনত দিয়া আছিলে মই এ কমপ্লিমেণ্ট উলিয়াই ল'লোঁ বি কমপ্লিমেণ্ট উলিয়ালোঁ এইটো ইউনিয়নটো উলিয়ালোঁ ইণ্টাৰছেকশ্যন উলিয়ালোঁ কাৰণ এইখিনি ইউজ হ'ব এতিয়া প্ৰথমটো এইটো কি প্ৰুফ কৰিব লাগে বেছিকেলি চাবলৈ যোৱা যদি এইটো কোনটো বিধি ডি মৰ্গান লটো সেইটো প্ৰুফ কৰিব লাগে তেন্তে তাৰ কাৰণে লেফ্ট হেণ্ড ছাইডটো লোৱা প্ৰুফ কেনেকৈ কৰোঁ লেফ্ট হেণ্ড ছাইড মানে বাওঁ পক্ষ এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট ক্লিয়াৰ
এতিয়া এই গোটেইটোকে তুমি এটা বস্তু বুলি ধৰি লোৱা, কিবা এটা ছেট বুলি ধৰি লোৱা, এক্স বুলি ধৰি লোৱা, তেতিয়া কি হ'ব, এক্স কমপ্লিমেণ্ট হিচাপে আছে, তেন্তে তুমি তাক কেনে লিখিব পাৰিবা, ইউ মাইনাছ এক্স লিখিব পাৰিবানে? মানে ইউনিভাৰ্চেল ছেটটোৰ পৰা সেই ভিতৰখিনিক মাইনাছ কৰি দিলে হ'ল। কথাটো বুজি পালানে? গোটেইটো ভিতৰটোক এটা ছেট হিচাপে ধৰিছোঁ, মানে ইউ মাইনাছ সেই ছেটটো, মানে এ ইউনিয়ন বি, আৰু ইয়াৰ ব্ৰেকেট লগাই লোৱা, কাৰণ এইটো এটা ছেট বুজাইছে। এটা ভেলু লিখি দিয়া, ইউ ভেলু কিমান, 1 2 3 4 5 6 7 8 9, মাইনাছ এ ইউনিয়ন বি কিমান পাইছিলা, উলিয়াইছিলা নহয় এইখিনি, 2 3 4 5 6 7 8। এতিয়া কি কৰিব লাগিব, বিয়োগ কৰা মানে যি বিয়োগ কৰিলে কমনখিনিক আঁতৰাই পেলাই ইউত থকা বাকীখিনি লিখি দিম। কমন কোনকেইটা আছে চাই লোৱা, 2টো 2টাতে আছে, 3টো 2টাতে আছে, 4টো 2টাতে আছে, 5টো 2টাতে আছে, ঠিক তেনেকৈ কোনটো আছে, 6টো 2টাতে আছে, 7টো আছে, 8টো আছে। তেন্তে এইকেইটাক বাদ দি কোনকেইটা থাকিলে আৰু, 1 থাকিলে, বাকী থাকিলে 9 থাকিলে। তেন্তে তুমি এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট ল'লে কিমান পাবা, 1 - 1,29 পাবা। ঠিক আছে বুলি ভাবিছোঁ। 1,9টো হৈছে নাই বাৰু, মই ভুল কৰিছোঁ নি, ভুল কৰিছোঁ লাগিব। ক'ত কিবা এটা ভুল হৈছে বাৰু, 1টো আহিব নালাগে হিচাপমতে। 2 4 6 8 B 2 3 5 7 A union B whole complement U 1 2 3 4। ঠিক আছে 1টো আহিব লাগিব, চৰি ঠিক আছে, 1টো নাহিলেহে দিগদাৰ হ'ব। এইডোখৰলৈকে মোৰ মতে ঠিকে আছে। ইটো উলিয়ালে গম পাই যাম ন শুদ্ধ হৈছে নহয়, ৰাইট হেণ্ড চাইড সমান আহিবই অভিয়াছলি। এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট। এ কমপ্লিমেণ্ট মানে কোনখিনি, এইখিনি 1 3 5 7 9। ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট মানে এইখিনি 1 4 6 8 9। এতিয়া মিল থকাখিনি কি, কমনকেইটা কোনকেইটা, 1টো 2টাতে আছে, 1টো লিখিব লাগিব, আৰু কোনটো আছে মিল, 9টো আছে, 9টো লিখিব লাগিব। মানে ইয়াত কি পালা তেন্তে 1,9। তেন্তে লেফ্ট হেণ্ড চাইডত কিমান পালা 1,9, ৰাইট হেণ্ড চাইডে কিমান পালা 1,9। দেয়াৰফৰ লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড হ'ল নে, হ'ল। হেন্স ভেৰিফাইড মানে হেন্স প্ৰুফ, বুজি পালানে, SP মানে হেন্স প্ৰুফ। আশা কৰিছোঁ এইটো বুজি পালা, মানে লেফ্ট হেণ্ড চাইডত যিখিনি পোৱা সেইখিনি ৰাইট হেণ্ড চাইডটো সমান পাব লাগিব। আশা কৰিছোঁ এইটো বুজি পালা। এইটো মই মোহাৰিম এতিয়া, কাৰণ মই 2টো ইয়াতে কৰিম। পটাপট নোট কৰা, নহ'লে স্ক্ৰীনশ্বট এটা লৈ লোৱা, ঠিক আছে, নহ'লে ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা। এতিয়া 2 নম্বৰটোৰ কাৰণে লেফ্ট হেণ্ড চাইড লোৱা, এ ইণ্টাৰছেকশ্যন বি হোল কমপ্লিমেণ্ট। এই গোটেইটোক এটা ছেট হিচাপে লওঁ যদি, তেন্তে ইউৰ পৰা সেই ছেটটো মাইনাছ কৰি দিব লাগিব। অথনিৰ পৰা ধেৰ অংক কৰিছোঁ, এ ইণ্টাৰছেকশ্যন বি হ'ব। এতিয়া ভেলু ভৰাই দিয়া, ইউ মানে হ'ল 1 2 3 4 5 6 7 8 9, মাইনাছ ইণ্টাৰছেকশ্যনৰ ছেটটোত কি আছে, অনলি 2 আছে। তেন্তে 2ক বাদ দি গোটেইখিনি লিখিলে হ'ল 1 3 4 5 6 7 8 9। ঠিক তেনেকৈ ৰাইট হেণ্ড চাইড লোৱা। এতিয়া ৰাইট হেণ্ড চাইডত কি ল'ব লাগে, এ কমপ্লিমেণ্ট বি কমপ্লিমেণ্ট, এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট। এতিয়া এ কমপ্লিমেণ্ট মানে 1 3 5 7 9, ইউনিয়ন বি কমপ্লিমেণ্ট মানে হৈছে 1 4 6 8 9। মিলাই লিখি দিয়া। এতিয়া 1টো আহিবই, 2টাত আছে, 2টো আছে নি, নাই 2টো নাহে, 3টো আছে, 2 আছে ইয়াত,
সিটো আহিব 4টো আহিব ঠিক তেনেকৈ 5টো আহিব ঠিক তেনেকৈ 6টো আহিব ঠিক তেনেকৈ 7টো আহিব ঠিক তেনেকৈ 8টো আহিব ঠিক তেনেকৈ 9টো আহিব আৰু কিবা আহিব নাহে তেনে সমান পাইছা নাপাইছা তেন্তে কি লিখিম লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হেন্স প্ৰুফ ঠিক আছে আশা কৰিছোঁ বুজি পালা নোট কৰা ভিডিঅ'টো পোষ্ট কৰি ওকে তেন্তে ইয়াৰ নেক্সট কুৱেশ্যন এতিয়া ইয়াৰ নেক্সটটো কি কৈছে ছাৰ ড্ৰ এপ্ৰ'প্ৰিয়েট ভেন ডায়েগ্ৰাম ফৰ ইচ অফ দ্য ফলোয়িং কিছুমান আমাক দিয়া আছে কমপ্লিমেণ্ট সেইবোৰ ভেন ডায়েগ্ৰাম আঁকিব কৈছে প্ৰথমটো কাৰণে এতিয়া দুটা ছেট আছে প্ৰত্যেকটোতে চোৱা এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট আছে একদম ইজি ভেন ডায়েগ্ৰাম উলিয়াব কৈছে আঁকিব কৈছে মানে ছেট দুটা আঁকিব লাগিব প্ৰথম ইনভাৰ্চেছ ছেটটো এইটো একদম ৰেক্টেংগুল হ'ব লাগে মই নাহোঁ আৰু তোমালোকে আঁকি ল'বা ধুনীয়াকৈ তাৰ ভিতৰত কেইটা ছেট ল'ব লাগিব দুটা এটা এইটো এ ছেটটো ধৰি লোৱা এইটো এ আৰু এইটো বি ছেটটো ক্লিয়াৰ প্ৰথম এইফালতে এ বুজাইছে মই কালাৰকেইটা চেঞ্জ কৰি দিছোঁ বাৰু এইটো এ আৰু এইটো হ'ল বি অ'কে এইটো ধৰিব নোৱাৰা হ'ল এইটো বগাই থাকোঁ এতিয়া কি কৰিব লাগে প্ৰথম এ ইউনিয়ন বি কৰিব লাগে এ ইউনিয়ন বি কৰা মানে এ আৰু বি দুইখিনিকে মিলাই দিব লাগে এ আৰু বি দুইখিনিকে যদি মিলোৱা তুমি কোনখিনি পাবা এই গোটেইখিনি পাবানে গোটেইখিনি পাবা এই যিখিনি এটো আছে আৰু বিটো আছে মানে দুইখিনিতে মিলাই পেলাই দুইখিনিতে আছে আৰু চবতে আছে এইখিনি হ'ব এ ইউনিয়ন বি কৰিলে এইখিনি হ'ব ইউনিয়ন বি এইটোক ধৰিছোঁ মই এ এইটোক ধৰিছোঁ বি এ ইউনিয়ন বি এইখিনি হ'ব এতিয়া যদি তাক কমপ্লিমেণ্ট কৰা মানে তাক বাদ দি দিব লাগিব এতিয়া সেই পাৰ্টটোক বাদ দি দিব লাগিব যিখিনি তুমি পালা তাক বাদ দি দিব লাগিব মানে এ ইউনিয়ন বি বুলি ক'লে এই ভিতৰখিনি হ'ল কথাটো বুজি পালানে এই ভিতৰখিনি হ'ব এতিয়া যিখিনি বগা কৰিছিলোঁ এতিয়া সেইখিনি হ'ব এতিয়া যদি তাক কমপ্লিমেণ্ট লৈ লওঁ তেন্তে তাক বাদ দি যিখিনি হ'ব মানে এইখিনি হ'ব কথাটো বুজি পালানে এইখিনি হ'ব এই ছেটকেইটাক বাদ দি কাৰণ সেই ছেটকেইটা ইউনিয়নৰ কমপ্লিমেণ্ট কৰিছোঁ ঠিক আছে আৰু ভিতৰখিনি তেন্তে মোহাই দিব লাগিব ৰ'বা এইটো মোহাই খাই গ'ল ল'ম ভিতৰখিনি মোহাই দিব লাগিব তেন্তে এই ছেট দুটাক বাদ দি যিখিনি হ'ব বাহিৰৰ পাৰ্টটো সেই পাৰ্টটোৱে কি হ'ব তেন্তে এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট হ'ব কাৰণ কেলৈ কাৰণ এ ইউনিয়ন বি বুলি ক'লে এই ছেটকেইটাৰ ভিতৰৰ অংশটো বুজাব আৰু তাক কমপ্লিমেণ্ট কৰা মানে তাক বাদ দি বুজি পালা তেন্তে আশা কৰিছোঁ এইটো বুজি পালা এতিয়া দ্বিতীয়টোলৈ আহা এইটো ইনভাৰ্চেছ ছেটটো ইউ এতিয়া ছেটকেইটা ধৰি লোৱা এইটো ছেট তোমালোকে ভেন ডায়েগ্ৰাম যা অসুবিধা লাগে মই আগৰ ভিতৰত ভেন ডায়েগ্ৰাম শিকাই থৈ আহিছোঁ কোনোবা এটা ভিতৰত কোনটোত পাহৰিলোঁ সেইবোৰ চাই ল'বা ঠিক আছে এইটো হ'ল এ এইটো হ'ল কি বি এতিয়া এ কমপ্লিমেণ্ট মানে এ ছেটটোক বাদ দি এ ছেটটোক যদি বাদ দি দিয়া এই গোটেই ভিতৰৰ পাৰ্টটো থাকিব বাহিৰৰ পাৰ্টটো থাকিব এই গোটেই বাহিৰৰ পাৰ্টটো ঠিক আছে ঠিক তেনেকৈ বি কমপ্লিমেণ্ট বুলি ক'লে কোনখিনি থাকিব মই ভালকৈ দেখাইছোঁ বা যদিহে তোমাক এ কমপ্লিমেণ্ট বুলি কয় তেতিয়া তুমি কোনখিনি পাবা এ ছেটটোক বাদ দি দিব লাগিব এ ছেটটোক বাদ দি এইখিনি এ ছেটটোক বাদ দিয়া আৰু এইখিনি বুজাব এই ছেটটোক বাদ দি এতিয়া যে এইটো কালাৰ কৰিলোঁ এতিয়া যদি তোমাক কয় বি কমপ্লিমেণ্ট বুলি ক'লে বি ছেটটোক বাদ দি দেখিব মানে যিখিনি আছে বি ছেটটোক বাদ দি কোনখিনি আছে বি ছেটটো এইটো তাক বাদ দি কোনখিনি আছে এতিয়া যে ব্লু কৰিছোঁ এইখিনি ব্লু ছেটটো বি ছেটটোক বাদ দি হয়নে
এক কিন ৰ'বা দেই এ কমপ্লিমেণ্ট মানে এ সেটক বাদ দি বি কমপ্লিমেণ্ট মানে বি সেটক বাদ দি ঠিক আছে হল মানে এই প্ৰথমতে যিটো কালাৰ দিছিলোঁ এই কালাৰটোৱে এ সেটক বাদ দি আৰু এতিয়া ব্লু কালাৰটো দিলোঁ বি সেটক বাদ দি এতিয়া কি কৰিব লাগে ইহঁতৰ ইণ্টাৰসেকশ্যন মানে মিলি থকা কমনখিনি কমন কোনটো পাৰ্টত কমন পৰিলে চাচোন কোনটো পাৰ্টত কমন পৰিলে এই বাহিৰৰ এই পাৰ্টটোত কমন পৰিছে বাহিৰৰ গোটেই পাৰ্টটো কমন পৰিছে কিন্তু ভিতৰ পাৰ্টটোত এই চাৰ্কুলটোত এই ইয়াতোতো একো কমন নপৰিলে এইটো গ'ল এই চাৰ্কুলটোত এই অংশটোত অকল এই ব্লু কালাৰটো পৰিলে নহ'ব নহয় অকল এইটো পৰিলে নহ'ব তোমাক গোটেইটো গুচি গ'ল নহ'ব একচুৱেলি ইয়াত এনেকুৱা হ'ব মানে এই চাৰ্কুলটো পাৰ্টটো উঠি যাব ঠিক আছে ঠিক তেনেকৈ এইটো উঠি যাব ধেত চাৰ্কুলটো ইয়াত আছে জেগাতে আছে মানে মই এইটো বুজাবলৈ চেষ্টা কৰিছোঁ এই সেটটো আৰু এই বি সেটটো ভিতৰ অংশটোক বাদ দি দিব লাগিব ভিতৰ অংশটোক বাদ দি যিখিনি থাকিব সেইখিনিয়ে বুজাব তোমাৰ তোমাক কি বুজাব এ কমপ্লিমেণ্ট ইণ্টাৰসেকশ্যন বি কমপ্লিমেণ্ট বুজাব এই বাহিৰৰ পাৰ্টটো এই সেটকেইটাক বাদ দি ঠিক আছে মানে তোমালোকে এনেকৈও ভাবিব পাৰা এটা ফৰ্মুলা আছিলে যে এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট এইটো ডি মৰ্গানৰ হেৰি আছিলে নাই মানে এ কমপ্লিমেণ্ট ইণ্টাৰসেকশ্যন বি কমপ্লিমেণ্ট হ'ব এতিয়া তুমি মানে ইয়াৰ যিটো ভেন ডায়াগ্ৰাম হ'ব ইয়াৰ একেটা ভেন ডায়াগ্ৰাম হ'ব ইয়াৰ ভেন ডায়াগ্ৰাম এইটো আঁকিছিলা তেন্তে ইয়াৰ একেটা ভেন ডায়াগ্ৰাম একেটাই মানে সেটকেইটাক বাদ দি বাহিৰৰ যিখিনি অংশ সেইটো আশা কৰিছোঁ এইবাৰ বুজি পালা এতিয়া নেক্সট এইটো ইউ এইটো এ এইটো বি এতিয়া ইহঁতৰ প্ৰথম ইণ্টাৰসেকশ্যন পাৰ্টটো ল'ব লাগে ইণ্টাৰসেকশ্যন পাৰ্টটো মানে কোনটো ইহঁতৰ এ ইণ্টাৰসেকশ্যন বি মানে এই ভিতৰখিনি হয়নে এই কমনখিনি আৰু তাৰ যদি কমপ্লিমেণ্ট কৰোঁ সেইখিনিক বাদ দি এতিয়া এ ইণ্টাৰসেকশ্যন বি বুলি ক'লে এই ভিতৰখিনি হ'ব কাৰণ এইফালৰ সেটটোক মই এ হিচাপে লৈছোঁ আৰু এইফালৰ সেটটোক বি হিচাপে লৈছোঁ তেন্তে এ ইণ্টাৰসেকশ্যন বুলি ক'লে এইখিনি হ'ব এতিয়া যদি তাক কমপ্লিমেণ্ট লওঁ মানে সেইখিনিক বাদ দি বাহিৰখিনি মানে এইখিনিক বাদ দি বাহিৰৰ যিখিনি হ'ব গোটেইখিনি মানে ভিতৰ জাষ্ট ইণ্টাৰসেকশ্যনৰ পাৰ্টটো নহয় ধুনীয়াকৈ দিবা আৰু এইবোৰ সেটটো বাহিৰলৈ নাযায় এইখিনি হ'ব মানে এই পাৰ্টটো নহয় তাৰ বাদ দি গোটেইখিনি হ'ব নেক্সটটো এই ধৰি লোৱা এ সেট এই ধৰি লোৱা বি সেট এইটো এ এইটো বি এতিয়া আমাক কি উলিয়াব কৈছে এ ইণ্টাৰসেকশ্যন এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট এতিয়া এটা আমি ফৰ্মুলা পঢ়িছিলোঁ ন অথনি কি পঢ়িছিলোঁ ডি মৰ্গানৰ ল এ ইণ্টাৰসেকশ্যন বি হোল কমপ্লিমেণ্ট ইকুৱেল টু এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট তেন্তে আমাক এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট উলিয়াব কৈছে মানে ইয়াৰ যিটো আছিলে সেই একেটাই হ'ব কথাটো বুজি পাইছা নাই এইটো কাৰণ এইটো আছিলে হয়নে তেন্তে ইয়াৰ যেনেকুৱা আছিলে ইয়াৰ কাৰণেও একেটাই হ'ব ঠিক আছে নহ'লে তোমালোকে এনেও চাব পাৰা কি এ কমপ্লিমেণ্ট মানে এ সেটটোক বাদ দিলে কোনখিনি থাকিব এ সেটটোক বাদ দি এ সেটটো বাহিৰৰ গোটেই পাৰ্টটো থাকিব বি কমপ্লিমেণ্ট মানে বি সেটটোক বাদ দি গোটেই বাহিৰৰ সেইখিনি থাকিব আৰু গোটেইখিনিকে মিলাই দিলে চোৱা এ সেটটো যেতিয়া লৈছিলা তেতিয়া এই পাৰ্টটো সেইবাৰো অহা নাই আৰু বি সেটটো যেতিয়া বাহিৰৰ মানে কমপ্লিমেণ্ট লৈছিলা তেতিয়াও এই পাৰ্টটো অহা নাই মানে এ সেটটো যেতিয়া কমপ্লিমেণ্ট লৈছিলা তেতিয়াও এই পাৰ্ট অহা নাই এই পাৰ্টটো হয় নাই গোটেই মানে সেটটোৱে নাহা বাৰু হ'লেও এই পাৰ্টটো নাহা যেতিয়া ঠিক তেনেকৈ বি সেটটো যেতিয়া লৈছিলা এই পাৰ্টটো নাহা যেতিয়া তাক ইউনিয়ন কৰি দিবা তেন্তে গোটেইখিনি হ'ব এই ভিতৰ পাৰ্টটো নোহোমায় মানে অবভিয়াছলি এইটোৰ লগত একে হ'ব আশা কৰিছোঁ বুজি পালা এইডোখৰলৈকে তেন্তে এইকেইটা শেষ নেক্সট লেট U be the set of all triangle in planes if A is the set of all triangle with
at least one angle different from 60 degree, what is a complement? ইয়াত কি ক'লে ভালকৈ মনোযোগ দি চোৱা let u be the set of all triangle in a plane এখন প্লেনত থকা প্ৰত্যেকটো ট্ৰায়াঙ্গল লৈছে u ইউনিভাৰ্সাল সেটত মানে ইউনিভাৰ্সাল সেটৰ মানে সব ট্ৰায়াঙ্গল বুজাইছে if a is the set of all triangle with at least one angle different from 60 কিন্তু a সেটত কোনখিনি ট্ৰায়াঙ্গল লৈছে যিখিনি ট্ৰায়াঙ্গলৰ at least এটা এংগল 60 তকৈ বেলেগ 60 তকৈ বেলেগ এটা এংগল at least এটা এংগল 60 তকৈ বেলেগ 60 তকৈ বেলেগ তেন্তে a কমপ্লিমেন্ট মানে a কমপ্লিমেন্টটো কি হ'ব তেন্তে এনেকুৱাবোৰ হ'ব যাৰ গোটেইকেইটা এংগল 60 ডিগ্ৰী এনেকুৱা ট্ৰায়াঙ্গলখিনি হ'ব যাৰ গোটেইকেইটা লজিক্যালি কথাটো বুজিবলৈ চেষ্টা কৰা a সেটত কি লৈছে এনেকুৱা ট্ৰায়াঙ্গলখিনি লৈছে যাৰ এটা হলো এংগল 60 তকৈ বেলেগ মানে গোটেইকেইটাও 60 তকৈ বেলেগ হ'ব পাৰে বা যিকোনো এটাও 60 তকৈ বেলেগ হ'ব পাৰে বা দুটাও 60 তকৈ বেলেগ হ'ব পাৰে মানে গোটেইকেইটা কেতিয়াও 60 নহয় মেইন কথা হেতু গোটেই তিনিটা কেতিয়াও 60 নহয় তেন্তে হে সেটটো যেতিয়া কমপ্লিমেন্ট ল'বা মানে গোটেইকেইটা 60 হোৱাটো হ'ব মানে গোটেইকেইটা 60 হোৱা ট্ৰায়াঙ্গলখিনি সোমাব কথাটো বুজি পাইছানে এই সেটটোত কোনখিনি ট্ৰায়াঙ্গল লৈছে যিখিনি ট্ৰায়াঙ্গলৰ এট লিষ্ট এটা এংগল 60 ডিগ্ৰী নহয় মানে দ্যাট মিন্স গোটেই তিনিটা কেতিয়াও 60 ডিগ্ৰী হ'ব নোৱাৰে এটা হ'ব পাৰিব দুটাও 60 ডিগ্ৰী হ'ব পাৰিব কিন্তু তিনিটা একেলগে হ'ব নোৱাৰে তেন্তে এই কমপ্লিমেন্ট ল'লে কি হ'ব তিনিটা হোৱাটো হ'ব তিনিটা হোৱাটো হোৱা মানে কি সেট অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গলটো হ'ব কথাটো বুজি পালানে জাস্ট এটো লিখি দিলে হ'ল দ্যাট মিন্স আমি যদি এটো লজিক্যালি লিখিবলৈ যাওঁ ইয়াত গিভেন দিয়া আছে u টু সেট অফ এবা বুজি পাই যাবা all triangles in a plane a set to কোন কি দিয়া আছে set of triangle which is not equilateral equilateral মানে সমকোণী ত্ৰিভুজ মানে যাৰ গোটেই তিনিটা কোণ কিমান হয় 60 ডিগ্ৰী হয় তাক ইকুইলেটাৰেল বুলি কয় ইয়াত a সেটত কি সোমাইছে সেট অফ ট্ৰায়াঙ্গলস হুইচ ইজ নট ইকুইলেটাৰেল মানে এই ল্যাঙ্গুৱেজটো অৰ্থ এইটোৱে তেন্তে ইয়াৰ কমপ্লিমেন্ট ল'লে কি হ'ব তেন্তে ইকুইলেটাৰেল খিনি সোমাব সেট অফ মানে এইখিনিক বাদ দিলে কোনখিনি সোমাব ইকুইলেটাৰেল খিনি সোমাব সেট অফ triangles বা হুইচ ইজ ইকুইলেটাৰেল বা এনেকৈ লিখিব বা সেট অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল সেট অফ ইকুইলেটাৰেল triangle আশা কৰিছো এটো বুজি পালা নেক্সট কোৱেশ্চন আছে নাই জানো আছে বেসিক্যালি এখিনি তোমালোকে ভেন ডায়াগ্ৰাম আঁকিলে নিজে পাইবা কি কৈছে fill in the blanks to make each of the following two statement ভেন ডায়াগ্ৰাম হয় পটাপট হ'ব চোৱা প্ৰথমটো ক্ষেত্ৰত আৰু এখিনি মনত ৰাখিব নোৱাৰিবা ভেন ডায়াগ্ৰাম আঁকিবা প্ৰথমটো ক্ষেত্ৰত এটা সেট ল'ব লাগিব a ললো এটো a set বুলি ক'লে a ভিতৰখিনি কৰিব হ'ব হয় না আৰু কমপ্লিমেন্ট বুলি ক'লে তাৰ বাহিৰখিনি হ'ব হয় a set বুলি ক'লে ভিতৰখিনি হ'ব আৰু কমপ্লিমেন্ট বুলি ক'লে তাৰ বাহিৰখিনি হ'ব আৰু তাৰ গোটেইখিনিকে যদি মিলাই দিও তেতিয়া কি পাম u পাম ধৰিব পাৰিলে না কথাটো তেনে প্ৰথমটোত a ইউনিয়ন a কমপ্লিমেন্ট ইকুৱেল টু u এটো এটা মই ফৰ্মুলা হিচাপে শিকাইছিলো থনি থিওৰি তেতিয়াও বুজাইছিলো এটো হ্যাঁ বুজাইছিলো না বুজাইছিলো ঠিক তেনেকৈ দুই নম্বৰটো phi complement intersection a phi complement ললে অথনি কি পাই কৈছিলো না phi complement ললে u পাই phi complement ললে কি পাই u পাই তেন্তে phi complement মানে u আৰু তাৰ ভিতৰত এটা সেট আছে a হে সেটটো ইন্টাৰসেকশন পাৰ্ট মানে মিল থকা পাৰ্ট কিনখিনি হ'ব a হ'ব তেন্তে a হ'ব phi complement মানে কি পাই এটো বেসিক্যালি u মানে u ইন্টারসেকশন a মানে কি a ভেন ডায়াগ্ৰাম আঁকি চালে গম পাবা u মানে গুটেটো আৰু a মানে a সেটটো তাৰ কমন খিনি কোনখিনি হ'ব a সেটটোত থকা খিনি কমন হ'ব ঠিক তেনেকৈ 3 নম্বৰটো চা
এ ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট এইটো অথনি এটা ফৰ্মুলা শিকাইছোঁ চাগে ফৰ্মুলা শিকাইছিলোঁ ডাইৰেক্ট থিয়ৰিতে শিকাইছিলোঁ এইটো ইউনিয়ন ধৰি লোৱা এইটো এ ছেট মানে ভিতৰখিনি আৰু এ কমপ্লিমেণ্ট মানে বাহিৰখিনি আৰু তাৰ ইণ্টাৰছেকশ্যন মানে মিল থকা ভিতৰখিনি আৰু বাহিৰখিনি মিল থাকে জানো নাথাকে মানে ফাই অথনি বুজাইছিলোঁ অথনি ডাইৰেক্ট নেক্সট 4 নম্বৰটো ভেন ডায়াগ্ৰামটো আঁকি ল'বা বা নাআঁকিলেও হ'ব 4 নম্বৰটো কি আছে ইউ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন এ ইউ কমপ্লিমেণ্ট বুলি ক'লে কি হয় মই কৈছোঁ নহয় অথনি ফাই কমপ্লিমেণ্ট ক'লে ইউ হয় ইউ কমপ্লিমেণ্ট ক'লে ফাই মানে ডেট মিনছ এইটো ফাই আৰু এইটো ইণ্টাৰছেকশ্যন এ ফাই ইণ্টাৰছেকশ্যন এ ফাই মানে একো নাই আৰু তেন্তে এ ছেটটোৰ লগত মিল কিবা থাকিব জানো নাথাকে অবভিয়াছলি ফাই হ'ব এইটো বুজি পালা এইটো ভেন ডায়াগ্ৰাম নাআঁকিলেও হয় লজিকেল কথা ইউ কমপ্লিমেণ্ট মানে ফাই ঠিক আছে তাৰপৰা ইণ্টাৰছেকশ্যন চিনডাল আহিলে তাৰপৰা এ ফাই মানে একোৱেই নাই তাৰ লগত এ কিবা মিল থাকিব জানো নাথাকে ডেট মিনছ ফাই হ'ব হয়নে আশা কৰিছোঁ এইটো হ'লে বুজি পালা ইয়াৰ লগতে আমাৰ এক্সাৰচাইজটো শেষ হৈছে চাগে শেষ হ'ল তেন্তে আমাৰ এক্সাৰচাইজ 1.5 আজি শেষ তেন্তে আশা কৰিছোঁ তোমালোকে বুজি পালা ইয়াৰ পাছত আমি নতুন ভিডিঅ'ত আমি এক্সাৰচাইজ 1.6ৰ বাবে জৰুৰী থিয়ৰিবোৰ পঢ়িম তাৰপিছত আমি এক্সাৰচাইজটো আৰম্ভ কৰিম লগতে আমি উই আৰ গোয়িং টু ষ্টাৰ্ট এ নিউ লাইভ বেটছ ফৰ ক্লাছ 11 মেথমেটিক্স আমি এটা প্লেন কৰি আছোঁ ক্লাছ 11 মেথমেটিক্সৰ ওপৰত এটা লাইভ বেছ বনাবলৈ টিউশ্যন বেটছ যিটো গুগল মিট বা জুমৰ দ্বাৰা চলিব সেইটো তোমালোকৰ এটা ইনফৰমেশ্যন পাবা যদি সেইটো কাৰ্যকৰী হয়গৈ এটা ভিডিঅ' আহিব তোমালোকে জইন কৰিব পাৰিবা যিসকল আগ্ৰহী সেইটোত লাইভ চলিব আৰু তাত আমি চিলেবাছ কমপ্লিট কৰাম মানে আমি ইউটিউবতো দি থাকিম তাৰ এনেকুৱা নহয় যে ইউটিউবত বাদ দি দিম ইউটিউবত যেনেকৈ এতিয়া আহিছে তেনেকৈ আহি থাকিব কিন্তু লাইভ বেছত যি হ'ব মানে কি হ'ব আমি চিলেবাছ কমপ্লিট কৰিম মানে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম বা সেই চিলেবাছ কমপ্লিট কৰি যাম ইউটিউবতো সেইটো সম্ভৱ নহয় সম্পূৰ্ণ চিলেবাছ পঢ়াই দিম বুলি মই কোৱাটো ভুল আৰু কৰিবও নোৱাৰোঁ হয়নে ইউটিউবত যেনেকৈ আছে তেনেকৈ দি যাম খালি লাইভ বেছটোত আমি চিলেবাছ কমপ্লিটটো কৰাম অ'কে ঠিক আছে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ